এভৰিৱান সকলোকে মেথছ আমাৰ যোনটো কমপ্লিট মেথছ এটা সিৰিজ লঞ্চ কৰিছিলো সেই ক্লাছৰ আজি 3 নম্বৰটো পাৰ্ট সকলোৱে দেখি আছিলা চাগে আমি কি কৰিছো গোটেই কেইটা চেপ্টাৰৰে এটা ধুনীয়া কুইক ৰিভিজনৰ লগতে যি টাইপ আছে গোটেইখিনি এনেকুৱা নহয় যে এক্সামৰ যদিও আগ মুহূৰ্তত আমি এনেকুৱা কৰা নাই যে কিবা স্কিপ কৰিছো বা কিবা জলদি কৰিছো তেনেকুৱা একো নাই আমি যিমানখিনি আছে গোটেইখিনি শিকিম কাৰণ চোৱা অকল কুৱেশ্যন প্ৰেক্টিছ কৰি পেলাই এক্সামত তোমালোকৰ ৰিজাল্ট নাহিব আমি কৰিলে কি কৰিব লাগিব গোটেইখিনি কৰিব লাগিব আদাৰৱাইজ একো নকৰাই ভাল ঠিক আছে মই কৈছিলো যে যদি কাৰোবাৰ সাহস আছে যদি কাৰোবাৰ নিজৰ মনোবল আছে যে মই 10 দিনৰ ভিতৰত গোটেইখিনি কমপ্লিট কৰিব পাৰিম তো তোমালোকৰ কাৰণে বেষ্ট ক্লাছ আৰু যদি ভাবা যে মোৰ দ্বাৰা নহব তেতিয়াহলে লাভ নাই একচুয়ালি ঠিক আছে এৰে মই গোটেইখিনিয়ে কৰাম সো চিন্তা নাই ডাইৰেক্টলি স্টাৰ্ট কৰিছো ক্লাছটো আমাৰ আজিৰ ক্লাছটোৰ আজি স্টাৰ্ট কৰি আমাৰ অলৰেডি দুটা চেপ্টাৰ গুছি গল ন নাম্বাৰ সিস্টেম এলসিএম এণ্ড এইচসিএফ এই দুটা চেপ্টাৰ আমি অলৰেডি শিকিলো লাষ্ট ক্লাছত এতিয়া আজিৰ ক্লাছৰ আমাৰ টপিক আহিব এভাৰেজ ঠিক আছে এভাৰেজৰ যিমান যি কুৱেশ্যন আছে এভাৰেজৰ টোটাল বহুত বেছি কুৱেশ্যন নাই আমি যদি গোটেইকেইটা কুৱেশ্যন ভালদৰে ফোকাস কৰো আমাৰ এক্সামত এনেকুৱা মানে কেতিয়াও আমাৰ কনফিউজন নাথাকে যে এক্সামত পাৰিম নোৱাৰিম বা আমি পঢ়াখিনি আহিব নে নাহে এইবিলাক কথা কেতিয়াও মাইণ্ডত নাহে ঠিক আছে তো একদম ষ্টাৰ্টিঙত এভাৰেজত আছে কি এভাৰেজ বুলি কোৱাৰ লগে লগে মেইনলি এডিআৰি পইণ্ট অফ ভিউৰে ক'বলৈ গ'লে আমি এই তিনিটা বস্তু জানিব লাগে ঠিক আছে মই একদম সিলেক্টিভলি কৰাই আছো যিকেইজনে চাই আছা কোনো এই ক্লাছ কেইটা মিস নকৰিবা ঠিক আছে আজি মোস্ট প্ৰবাবলি এটা ভিডিও আজি 10 তাৰিখ আজি এটা ভিডিও যাব পাৰে অহা কালি তোমালোকে তিনিটা ভিডিও পাবা ঠিক আছে আৰে মই গোটেইখিনি কৈ দিছো অলৰেডি দুটা চেপ্টাৰ গৈছে আজি এটা ভিডিও এভাৰেজ যাব ঠিক আছে আৰু যদি পসিবল হয় এটা যাবও পাৰে আদাৰৱাইজ নাচাই অহা কালি পাৰ্সেন্টেজ টাইম এণ্ড ওয়াৰ্ক এণ্ড ৰেশিও এণ্ড প্ৰপৰশন তিনিটা চেপ্টাৰ যাব 11 তাৰিখলৈকে মই তোমালোকৰ পৰা এক্সপেক্ট কৰিছো এই প্ৰথম যি 6টা চেপ্টাৰ আছে গোটেইখিনি কমপ্লিট হ'ব লাগিব ঠিক আছে এনেকুৱা নহয় যে টান লাগিব কাৰণ যিমানখিনি সহজ কৰিব পাৰি মই সহজ বনাই দিছো তোমালোকৰ কাৰণে যিমানখিনি সহজ বনাব পাৰি তো ইয়াৰে বাহিৰতো বেছি চোৱাৰ কথা নাই জাস্ট কনসেপ্ট খিনি মই যিমানখিনি কথা কৈছো গোটেইখিনি ভালদৰে মন কৰিলে হ'ল গোটেইখিনি ভালকে বুজিব চেষ্টা কৰিলে হ'ল 11 তাৰিখে যদি এইখিনিলৈকে কমপ্লিট হয় 12 তাৰিখে আৰু তিনিটা চেপ্টাৰ আলটিমেটলি 13 তাৰিখে আমাৰ গোটেইখিনি কমপ্লিট হ'ব 14 তাৰিখে ওভাৰঅল গোটেইখিনি যি ডাউট আছে এইখিনি সলভ কৰাম আৰু 15 তাৰিখে এক্সাম দিম ইয়াৰে ভিতৰতে কুৱেশ্যন থাকিব ঠিক আছে ওকে তো ইয়াতে আমি স্টাৰ্ট কৰিছো এভাৰেজৰ মেইনলি আমাৰ তিনিটা টাইপৰ কুৱেশ্যন আছে এটা হল বেসিক্স কি হয় বেসিক্স আমি আলোচনা কৰিম নেক্সট আমাৰ আছে কনজিকিউটিভ নাম্বাৰস আৰু লাষ্টত আছে লেফট জইন্ট ৰিপ্লেসমেন্ট এই তিনিটা ধৰণৰ বস্তু আছে গোটেইখিনি বস্তুৰে এটা সিমিলাৰিটিজ থাকে সেই কাৰণে মই গোটেইকেইটাকে বেলেগ বেলেগ টাইপৰ নাম দিছো ঠিক আছে এটা বেসিক্স বুলি ক'লে কি কি কুৱেশ্যন আছে হেতু ফাৰ্স্ট মন কৰিম তাৰ পাছত আমি মন কৰিম কনজিকিউটিভ নাম্বাৰৰ কি কনসেপ্ট আছে সৰি বস্তুবিলাক বহুত ইজি এনেকুৱা নহয় যে তোমালোকে বহুত প্ৰেক্টিস কৰিলেহে কুৱেশ্যন সলভ কৰিব পাৰিবা নাই আজিৰ ক্লাছৰ পৰাই তোমালোকৰ এটা ব্ৰিফ আইডিয়া আহি যাব এভাৰেজত কি কুৱেশ্যন আহে এভাৰেজত আমি কি পঢ়িব লাগে এক্সামত যে আমি কি ফোকাস কৰিব লাগে একদম মেইন কিৱৰ্ডছ কোনকেইটা মেইন পইণ্ট কোনকেইটা যোনকেইটা আমি জানিব লাগে ঠিক আছে তো বেসিক্স বুলি কোৱাৰ লগে লগে মই একদম ষ্টাৰ্টিঙত আৰম্ভ কৰিছো বেসিক্স কি হয় বেসিক্স বুলি ক'লে মনত ৰাখিবা আমাৰ এভাৰেজৰ যিটো ফৰ্মুলা আছে এতিয়া মই জানো তোমালোকে এই এক্সামলৈকে 4 দিন আছে এভাৰেজৰ ফৰ্মুলা নাজানানে obviously জানো তো এভাৰেজৰ ফৰ্মুলা আছিলে sum divided by number of data ঠিক আছে এভাৰেজৰ ফৰ্মুলা আছিলে সংখ্যা কেইটাৰ যোগফল সাম আৰু ডিভাইডেড বাই আছিলে নাম্বাৰ অফ ডাটা ওকে ডান এইখিনিলৈকে হ'ল আমি এইখিনি জানো এটা চোৱা এইখিনিৰ লগত ৰিলেটেড মই যদি তোমালোকক কুৱেশ্যন দিও যে 5টা নাম্বাৰ আছে ঠিক আছে 10 তিনিটা কৈ দিলো 10 15 আৰু 20 এই তিনিটা সংখ্যা আছে এই তিনিটা সংখ্যাৰ এভাৰেজ উলিয়াব লাগে পাৰিবানে তোমালোকে মই জানো পাৰিবা আমাক কৈছে 10 15 20 ইহঁতৰ এভাৰেজ উলিয়াব লাগে কিয় নোৱাৰিম আৰামছে পাৰিম কাৰণ আমি কি কৰিম সংখ্যা তিনিটা যোগ কৰিম ডিভাইডেড বাই কি হ'ব ডিভাইডেড বাই 3 কিয় কাৰণ তিনিটা সংখ্যা আছে এইখিনিতো সকলোৱে জানা মই এটা পইণ্টক কিয় স্কিপ কৰা নাই কাৰণ আমি গোটেইখিনিয়ে পঢ়ি আছো এনেকুৱা নহয় যে যদিও 1 ঘণ্টাত পঢ়িছো যে কিছুমান বস্তু স্কিপ কৰিছো স্কিপ একো কৰা নাই গোটেইকেইটা যোগ ডিভাইডেড বাই 3 এতিয়া এক্সামত কেতিয়াবা কুৱেশ্যন কৰে যে 4টা সংখ্যা আছে ঠিক আছে 4টা নাম্বাৰ আছে 4টা নাম্বাৰৰ এভাৰেজ হৈছে 20 4টা সংখ্যাৰ এভাৰেজ কিমান এইটো হৈছে এভাৰেজ 20 আমাক কুৱেশ্যন কৰে যে সংখ্যা 4টাৰ যোগফল উলিওৱা মানে সাম আমাক সাম উলিয়াব দিয়ে তো এই ক্ষেত্ৰত আমি টান পাম জানো নাপাও আমি চোৱা আমাক 4টা সংখ্যা বুলি কৈছে মানে n ৰ ভ্যালু আহি যাব 4 এভাৰেজ আমাক কিমান দিয়া আছে 20 দিয়া আছে তো আমাক সাম উলিয়াব দিছে তো 4 টো এপিনে গলে কি হ'ব পূৰণ তো 20 4 গুণ 80 ডাইৰেক্টলি আনসাৰ আহিব ওকে এটা এক্সামৰ কাৰণে একদম ইম্পৰ্টেন্ট যোনটো কুৱেশ্যন ষ্টেণ্ডাৰ্ড লেভেল হোক বা এক্সাম ৰিলেটেড ক'বলৈ গ'লে আমাৰ পইণ্ট অফ ভিউৰে বহুত ষ্টেণ্ডাৰ্ডৰ এটা কুৱেশ্যন আছে ঠিক আছে এই কুৱেশ্যনটো মই এবাৰ দেখাই দিছো কাৰণ যিখিনি কুৱেশ্যন বেসিক লেভেলৰ হলেও আহাৰ আশাখিন সেইখিনি কথা আমি বেছি ডিসকাশন নকৰো কাৰণ এক্সামত একদম আগমুহূৰ্তত আছে এটা এক্সামত কি কৰে এক্সামত তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন দিব 10 আছে ঠিক আছে ইয়াতে x আছে ইয়াতে কৈ দিলে তোমালোকক 15 ইয়াতে তোমালোকক কৈ দিব 20 ঠিক আছে এই 4টা সংখ্যাৰ আমাক এভাৰেজ কৈ দিব 20 এই 4টা সংখ্যাৰ এভাৰেজ কিমান এভাৰেজ হৈছে 20 20 হৈছে এভাৰেজ ওকে 20 হৈছে এভাৰেজ আমাক কৈছে 10 x 15 20 এই 4টা সংখ্যাৰ এভাৰেজ হৈছে 20 এতিয়া আমাক ক'ব x ৰ মান উলিওৱা একদম ইম্পৰ্টেন্ট কুৱেশ্যন হয় ঠিক আছে টাইপ 1 বুলি তোমালোকে লিখিব পাৰা যে বেসিক্সৰ টাইপ 1 কুৱেশ্যনটো হৈছে এইটো ঠিক আছে
আমি বেসিক লেভেলৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে সিলেক্টিভলি কৰিছো মনত ৰাখিব লাগিব এই এভাৰেজৰ ফৰ্মুলাটো বেসিক লেভেলৰ কুৱেশ্যন আৰু এই বেসিক লেভেলৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে এইটো ফৰ্মুলা মনত ৰাখাৰ পাছতে আমাৰ এক্সাম পইণ্ট অফ ভিউৰে একদম ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ব 10x 15 20 এই চাৰিটা সংখ্যাৰ পৰা x ৰ মানটো উলিওৱা যদিহে আমাক এভাৰেজ দিয়া আছে 20 ঠিক আছে যদিহে আমাক এভাৰেজ দিয়া আছে 20 তো এটো কেনেকৈ সলভ কৰিম চোৱা কথাটো কেনেকুৱা আমি যোনটো ফৰ্মুলা আছে না ফৰ্মুলাটো ইউজ কৰিম তো ইয়াতে যদি তোমালোকে যে গোটেইকেইটা যোগ কৰা তোমালোকে ইয়াতে এক মিনিট ৰবা দেই এটা যদি গোটেইকেইটা যোগ কৰি পেলাই 4 ৰে হৰণ কৰিলে কি ওলাব লাগে চোৱা 10 + x + 15 + 20 গোটেইকেইটা যোগ কৰি পেলাই যেতিয়া মই ডিভাইডেড বাই 4 কৰিম ঠিক আছে গোটেইকেইটা যোগ কৰি ডিভাইডেড বাই 4 ইকুৱেল টু আমাৰ 20 আহিব লাগে ন কাৰণ এভাৰেজ কি হয় সাম ডিভাইডেড বাই n ওকে এটা যদি এইখিনি সিম্পলিফাই কৰো আমাৰ কিমান আহিব সকলোৱে ট্ৰাই কৰাচোন কিমান আহিব কমেন্ট কৰা সকলোৱে ওকে তো আমি যদি ইয়াতে যদি যোগ কৰি পেলাই মন কৰো ইয়াতে দেখিম 20 30 40 45 আৰু এইটো হয় গুছি গলে 80 তো x ইকুৱেল আমাৰ আহি গল ওপৰত আছে কিমান ইয়াতে আছে 80 20 4 গুণ 80 মাইনাস ওপৰত আছে 20 30 40 39 45 45 আছে এটা এইখিনি ক্যালকুলেট কৰিলে কিমান হ'ব 35 তো অৰ্থাৎ কারেক্ট আনসারটো আহি গল আমাৰ 35 মানে x ৰ ভ্যালুটো কি হ'ব x ৰ ভ্যালুটো আহি যাব 35 এইটো এটা কোৱেশ্চন হ'ল বেসিক লেভেলৰ ইম্পৰ্টেন্ট কোৱেশ্চন যোনটো এক্সামত আহাৰ সম্ভাৱনা খুবেই বেছি নেক্সট কি আছে চোৱা এটা নেক্সট আমাৰ বেসিক লেভেলৰ এইটো শিকাৰ লগে লগে আৰু আমাৰ নেক্সট আহিব পাৰে এনেকুৱা এটা ধৰণৰ কোৱেশ্চন আহে হয়লা তোমাক কৈ দিলে ঠিক আছে চাৰিটা নাম্বাৰ আছে a b c d e এই পাঁচটা নাম্বাৰ আছে ঠিক আছে a b c d e এই পাঁচটা নাম্বাৰ পাঁচটা নাম্বাৰৰ আমাক কব প্ৰথম তিনিটা সংখ্যাৰ এভাৰেজ চাবা দেই এইটো কোৱেশ্চন ভালদৰে বুজি লোৱা আমাক কব পাঁচটা সংখ্যা আছে যিকোনো পাঁচটা সংখ্যা এই পাঁচটা সংখ্যাৰ প্ৰথম তিনটাৰ এভাৰেজ হৈছে 20 ঠিক আছে প্ৰথম তিনটা সংখ্যাৰ এভাৰেজ 20 লগতে আমাক কব শেষৰ তিনটা সংখ্যাৰ এভাৰেজ হৈছে 30 শেষৰ তিনটা সংখ্যাৰ এভাৰেজ 30 আমাক কব c ৰ মান উলিওৱা ঠিক আছে 3 নম্বৰ যোনটো সংখ্যা আছে এটোৰ মান উলিওৱা আমাৰ এক্সামত এনেকৈ কব যে পাঁচটা সংখ্যা আছে তাৰ প্ৰথম তিনিটাৰ এভাৰেজ হৈছে 20 শেষৰ তিনিটা সংখ্যাৰ এভাৰেজ হৈছে 30 তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আমি প্ৰথমতে কি কৰিম যিমানটা সংখ্যা হয় ন আমি এপ্ৰক্সিমেটলি এনেকৈ চাই লওঁ a b c d e যদি 15 20টা কয় তেতিয়াহলে ইমান লিখি নলওঁ বাৰু বাট কনসেপ্টটো আমি ৰাখিম এইখিনি কেনেকুৱা আমি ইয়াতে দেখিছো যে প্ৰথম তিনিটা বুলি কওঁতেও c আহিছে শেষৰ তিনিটা বুলি কওঁতেও কি আহিছে c আহিছে ওকে আমাক কব যে c ৰ ভ্যালু কিমান c ৰ ভ্যালু উলিওৱা তো তাৰ কাৰণে আমি কি কৰিম চোৱা ইয়াতে যদি আমি মন কৰো আৰু লগতে আমাক কব এই গোটেইকেইটা সংখ্যাৰ এভাৰেজ ঠিক আছে গোটেইকেইটা সংখ্যাৰ এভাৰেজ হৈছে এপ্ৰক্সিমেটলি মই কৈ দিলো 30 গোটেইকেইটা সংখ্যাৰ এভাৰেজ কিমান 30 ঠিক আছে এতিয়া যদি গোটেইকেইটা সংখ্যাৰ এভাৰেজ যদি 30 হলে ফুল হৈ যাব গোটেইকেইটা সংখ্যাৰ এভাৰেজ মই কৈ দিলো 22 গোটেইকেইটা সংখ্যাৰ এভাৰেজ হৈছে 22 এতিয়া চোৱা প্ৰথম তিনিটা সংখ্যাৰ এভাৰেজ হৈছে 20 মানে প্ৰথম তিনিটা সংখ্যা যোগফল উলিয়াব পাৰিম নে নাই চাম obviously পাৰিম যদি প্ৰথম তিনিটা সংখ্যাৰ এভাৰেজ যদি 20 হয় যোগফল কিমান হ'ব তো সাম আহি যাব ফাৰ্স্ট তিনিটাৰ প্ৰথম তিনিটাৰ সাম আহি যাব 60 আহি যাব ন 20 3 গুণ 60 পূৰণ হয় ন এই ফৰ্মুলাটো মন কৰা এই ফৰ্মুলাটো কি কয় যদি আমাৰ এভাৰেজ দিয়া আছে নাম্বাৰ অফ ডাটা আমি গম পাও সাম উলিয়াব নোৱাৰো জানো আৰামসে পাৰিম 20 ৰ লগত 3 টো পূৰণ ওকে তো ডাইৰেক্টলি আনসাৰ আহি গল 20 ৰ লগত 3 পূৰণ কৰিলে 60 আহি গল ঠিক তেনেদৰে c d e ওপৰত কি কেইটা সংখ্যা আছে 30 আছে যদি ইয়াৰে যদি যোগফলটো উলিয়াব বিচাৰো ওপৰৰ সংখ্যা কেইটাৰ যদি আমি যোগফলটো উলিয়াব বিচাৰো কিমান ওলাব সামটো আমাৰ আহিব 30 3 গুণ কিমান 90 ঠিক আছে 30 3 গুণ 90 আহিব এতিয়া নেক্সট আমাক কি কৈছে যে গোটেইকেইটা সংখ্যাৰ এভাৰেজ কিমান গোটেইকেইটা সংখ্যাৰ এভাৰেজ হৈছে 22 এতিয়া চোৱা গোটেইকেইটা সংখ্যাৰ যদি এভাৰেজ 22 হয় তেতিয়াহলে গোটেইকেইটা সংখ্যাৰ যোগফল কিমান হ'ব ইয়াৰ কাৰণে 22 পূৰণ কি কৰিম 5 কৰিম ন 22 পূৰণ 5 কৰিলে কিমান ওলাব 110 চোৱা ইয়াতে মই পাই গলো 110 ঠিক আছে কিন্তু মই যেতিয়া প্ৰথম তিনিটা সংখ্যা অৰ্থাৎ প্ৰথম তিনিটা সংখ্যা জায়গাত ইয়াতে কোন কোন আছে a + b + c আৰু শেষৰ তিনিটা সংখ্যাত আছে c + d + e তো এই তিনিটা হৈছে শেষৰ তিনিটা সংখ্যা আৰু এই গোটেইখিনি যোগ কৰিলে আমি পাই আছো 150 মানে ক'বলৈ গ'লে মই যেতিয়া a + b + দুটা c plus d plus e গোটেইখিনি যোগ কৰি পেলাই মই কি দেখিছো এই গোটেইখিনি যোগ কৰি পেলাই মই দেখিছো 150 কাৰেক্ট 150 কিন্তু মই যেতিয়া প্ৰথম গোটেইকেইটা সংখ্যাৰ যোনটো এভাৰেজ দিয়া আছে a b c d e এই গোটেইকেইটা সংখ্যাৰ যোনটো এভাৰেজ দিয়া আছে 22 এইটো ইউজ কৰি পেলাই আমি যেতিয়া সাম ওলালো এই 22 টো ইউজ কৰি পেলাই যেতিয়া সাম ওলালো ইনটু 5 কৰিলো আমাৰ কাৰেক্ট আনসাৰ কিমান আহিছে কারেক্ট आंसर আহিছে 110 ওকে 110 আহিছে অর্থাৎ তারপর আমি গম পাই গলো যে ইয়াতে যোনটো 40 বেছিকৈ আহিছে কিহৰ কাৰণে আহিছে কাৰণ ইয়াতে দুটা c যোগ হৈ আছে ইয়াতে দুটা c আছে ইয়াতেও এটা c আছে ইয়াতেও এটা c আছে ন দুবাৰ ওভাৰল্যাপ কৰিছে মানে ইয়াতে যদি আমি মন কৰো ইয়াতে সিম্পলি এনেকুৱা আছে a + b + c + d + e গোটেইকেইটা সংখ্যাৰ যোগফল
ওকে, কিন্তু ইয়াতে যদি মন কৰা ইয়াতে দেখিবা a plus b plus c plus আকৌ c plus d plus e যদি গোটেইখিনি যোগ কৰিছো তেতিয়াহে 150 হৈছে 90 plus 60 মানে c দুবাৰ আছে ঠিক আছে সেই c দুবাৰ থকা কাৰণে 150 হৈছে অৰ্থাৎ ইয়াৰ পৰা আমি গম পাই যাম 150 minus 110 কৰিলে 40 মানে 40 টো হৈছে কাৰ ভ্যালু c ৰ ভ্যালু তোমাৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন এটা য'ত আমাক কি কৰে প্ৰথম তিনিটাৰ কৈ দিব শেষৰ তিনিটাৰ কৈ দিব লগতে গোটেই কেইটা সংখ্যাৰ এভাৰেজটো দিয়া থাকে তাৰ পৰা আমি এটা সংখ্যা যোনটো কমন থকা নাম্বাৰ আছে এইটোৰ এভাৰেজ উলিয়াব দিয়ে এক্সামত এনেকুৱা ক'ব পাৰে যে 11টা নাম্বাৰ আছে ঠিক আছে 11টা নাম্বাৰ আছে 11টা নাম্বাৰ আছে আৰু এই 11টা নাম্বাৰৰ প্ৰথম 9টা সংখ্যা ফাৰ্স্ট 9 প্ৰথম 9টা সংখ্যাৰ এভাৰেজটো আমাক দিয়া আছে প্ৰথম 9টা সংখ্যা সাপোজ 10 কৈ দিলে প্ৰথম 9টা সংখ্যাৰ এভাৰেজটো দিয়া আছে তাৰপিছত ক'ব শেষৰ তিনিটা সংখ্যা শেষৰ তিনিটা এতিয়া শেষৰ তিনিটা বুলি ক'লে কি বুজি পাম চোৱা দেই মই এটা ডায়াগ্ৰাম বনাই দেখাই দিছো অকণমান বেছি ক্লিয়াৰিটি আহিব চোৱা এইটো এটা ডায়াগ্ৰাম ইয়াতে যদি মই কওঁ 11টা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 ঠিক আছে তার যদি কও প্রথম 9টা 1 2 3 4 5 6 7 8 9 10 11 এটা যদি কয় প্রথম 9টা সংখ্যার এভারেজ প্রথম 9টা মানে কি বুঝাবো এইখিনি বুঝাবো ফার্স্ট 9 প্রথম 9টা মানে এইখিনি যদি কয় শেষৰ তিনিটা মানে এইখিনি বুঝাবো জানো শেষৰ তিনিটা বুলি ক'লে কোনখিনি বুঝাবো ইয়াৰ পৰা নুবুঝাবো বুঝাবো জানো এইখিনি বুঝাবো ন শেষৰ তিনিটা মানে 1 2 3 শেষৰ তিনিটা মানে ইয়াতেও যদি মন কৰা ইয়াতে এটা সংখ্যা এটা ওভাৰলেপ হৈ আছে আৰু এই ওভাৰলেপ হৈ থকা সংখ্যাটোৰে আমি যোনটো ভ্যালু হয় সেইটো ইনস্ট্যান্টলি ওলাব পাৰো কেনেকৈ যদি সেই ইয়াৰে এভাৰেজ দিয়া আছে ইয়াৰে ধৰিলা দিয়া আছে সাপোজ আকৌ মই কৈলো 25 ইয়াৰে দিয়া আছে 30 আৰু গোটেই কেইটা সংখ্যাৰে 1 ৰ পৰা 11 লৈকে যিমান কেইটা সংখ্যা আছে এই গোটেই কেইটাৰে আমাক এভাৰেজ সাপোজ দিয়া আছে এক্সামত 29 ঠিক আছে এক্সামত 29 দি দিছে গোটেই কেইটা হৈছে 29 কিন্তু প্ৰথম 9টা হৈছে 25 শেষৰ তিনিটা হৈছে 30 তো ইয়াতেও আমি সেম টেকনিক ইয়াতে যোনটো টেকনিক ইউজ কৰিছো সেইটো টেকনিক ইউজ কৰি পেলাই ওলাব পাৰো আমি কি কৰিব লাগে প্ৰথম তিনিটা সংখ্যাৰ যোগফল উলিয়াব লাগে শেষৰ তিনিটা সংখ্যাৰ যোগফল উলিয়াব লাগে তাৰপিছত গোটেইখিনি যোগ কৰিলে আমি কি পাম a plus b plus c মানে আলটিমেটলি ক'বলৈ গ'লে যিটো সংখ্যা কমন আছে সেইটো দুবাৰ আহিব বেলেগ একো নাই অলপমান ডাঙৰ সংখ্যা আহিব ইয়াতে যদি চোৱা ইয়াতে 150 আহিছে যিটো ডাঙৰ সংখ্যা ইয়াতে যদি আমি গোটেই কেইটা সংখ্যাৰ এভাৰেজটো চাও a b c d e এই গোটেই কেইটা সংখ্যাৰ সাম আহিছে 110 কিন্তু ইয়াতে আনসাৰটো ডাঙৰ আহিছে এইটো ডাঙৰ কিহৰ কাৰণে আহিল কাৰণ এটা সংখ্যা কমন আছিলে দুবাৰ আছিলে ওকে কমন আছিলে দুবাৰ আছিলে এতিয়া ইয়াতে যদি চোৱা ইয়াতেও 9টো কমন আছে আৰু ইয়াৰ কাৰণে কি হ'ব আমি যেতিয়া সেপাৰেটলি ইহঁতৰ যোগফলটো যোগ কৰিম এর সাম দুটা যদি সেপারেটলি যোগ কৰো তেতিয়াহলে আমাৰ যোনটো এনসার আহিব অলপ ডাঙৰ আহিব কিন্তু যোনটো ওভাৰঅল এভাৰেজ দিয়া আছে এইটো ওভাৰঅল এভাৰেজ ঠিক আছে এইটো আমাৰ দিয়া আছে ওভাৰঅল যেতিয়া এক্সামৰ আমাক এনেকৈ ওভাৰঅল দিয়া থাকিব ওভাৰঅল এভাৰেজ গোটেইখিনি সংখ্যাৰ এভাৰেজ হৈছে এইটো ফাইনেল এভাৰেজ তো এনেকুৱা টাইপৰ এভাৰেজ দিয়া থাকিলে আমি এইটোৰ পৰা যিটো সাম ওলাব পাৰিম এইটোৰ পৰা যিটো সাম ওলাব সেই সামটো কি হ'ব সেই সামটো হ'ব এই কি দুটা এই দুটাৰ সামৰ যোগফলতকৈ অকণমান সৰু হ'ব আৰু সেইটো সৰু হোৱাৰ ৰিজন কি কাৰণ এটা সংখ্যা ওভাৰলেপ হৈ আছে সেইকাৰণে ইয়াতে বেছিকৈ আছে কাৰণ যদি আমি এইফালৰ পৰা কাউন্ট কৰিছো ইয়াতেও 9টো আহিছে শেষৰ পৰা কাউন্ট কৰোতেও 9টো আহিছে বেছিকৈ আহি গ'ল ন সেইটোৱে যদি আমি এনেকৈ চাও যে আমাক যেতিয়া কৈছে ন প্ৰথম 9টা সংখ্যা ফাৰ্স্ট 9 প্ৰথম 9টা সংখ্যা বুলি কওঁতে আমি 9টা সংখ্যা লিখিছো আৰু কৈছে লাষ্ট 3 মানে শেষৰ তিনিটা সংখ্যা ইয়াৰ লগে লগে আমি কি লিখিছো শেষৰ তিনিটা প্ৰথমতে 9টা মানে 9 10 11 12টা সংখ্যা আছিল 11টা কিন্তু হৈ গ'ল কিমানটা 12টা ঠিক আছে কিন্তু ইয়াতে যোনটো এভাৰেজ দিয়া আছে এইটো কি হয় এইটো 11টা নাম্বাৰৰ ঠিক আছে 11টা নাম্বাৰৰ এভাৰেজ হয় সাগৰ বুজি পালা ক্লিয়াৰ সকলোৰে এইটো হৈছে 11টা নাম্বাৰৰ এভাৰেজ ওকে নেক্সট আহিছো আমাৰ কুৱেশ্যনৰ ফালে কি কুৱেশ্যন আছে চোৱা কেইটামান বেসিক লেভেলৰ কুৱেশ্যন আছে মই ক'লো প্ৰথমতে আমাৰ বেসিক লেভেলৰ কুৱেশ্যন আহিব তাৰ পাছত আমাৰ আহিব কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট আৰু কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টটো একচুয়ালি বহুত বেছি ইম্পৰ্টেন্ট হয় সেইটো বুজি পোৱাৰ লগে লগে আমি লেফট জয়েন আৰু ৰিপ্লেচমেন্টৰ ফালে যাম আৰু লগে লগে টপিকটো খতম কৰিম ইয়াতে এনেকুৱাও নহয় যে ধেৰ কুৱেশ্যন আহিব যিয়ে কুৱেশ্যন নাহক কিয় আমি এই যি তিনটা টাইপ শিকিলো বেসিক বেসিকৰ মই এটা কুৱেশ্যন তোমালোকক দেখাইছো একদম ষ্টাৰ্টিংৰ কুৱেশ্যন এবাৰ ৰিমাইন্ডাৰ দি দিও এইটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউ এনেকুৱা কুৱেশ্যন আহে তাৰ পাছতে আমাৰ এইটো এটা কুৱেশ্যন থাকিল তোমালোকৰ প্ৰেক্টিছৰ কাৰণে এইটো কি কৈছে চোৱা এটা কৈছে দা এভাৰেজ অফ a b and c is 26 ইয়াৰ্স তিনিটা মানুহৰ এভাৰেজ দিয়া আছে 26 আমাক কৈছে if the average of a and c is 29 চোৱা এইটোৱে মোৰ এই সেকেন্ড টাইপটো আমাক কৈছে a b আৰু c ইহঁত তিনিওটাৰ এভাৰেজ আমাক দিয়া আছে ওভাৰঅল মানে তিনিওটাৰ কিমান 26 এইটো এভাৰেজ আৰু লগতে কৈছে a আৰু c ৰ এভাৰেজ কিমান a আৰু c মানে দুটা মানুহৰ কথা হৈছে a আৰু c বেলেগৰ কথা কোৱা নাই আমি যদি অকল a আৰু c ৰ কথা কওঁ তেতিয়াহলে ইহঁতৰ এভাৰেজ আছে 29 এতিয়া আমাক কুৱেশ্যন কৰিছে b ৰ এজ কিমান তো কেনেকৈ ওলাব চা আমি ইয়াতে a আৰু c a b আৰু c ইহঁত তিনিওৰে এভাৰেজটো জানো ইয়াৰ পৰা আমি সাম উলিয়াব নোৱাৰিম জানো মই হিন্ট দি আছো দেই তোমালোকে ট্ৰাই কৰিবা আমি সাম উলিয়াব নোৱাৰিম জানো পাৰিম
আমি সামটো ওলাই ললো তাৰ পাছত আমাক যোনটো a আৰু c ৰ এভাৰেজ দিয়া আছে তাৰ পৰা আমি কি কৰিব পাৰিম a আৰু c ৰ এজোৰ সামটো ওলাব নোৱাৰিম জানো ইয়াতে a আৰু c ৰ এভাৰেজ দিয়া আছে তো a আৰু c ৰ সাম ওলাব গোটেই কেইটাৰ যেটো সাম ওলাব অৰ্থাৎ a plus b plus c পৰা যদি আমি যদি a আৰু c a plus c এইটো যদি মাইনাস কৰি দিও কি ৰৈ যাব মাইনাস কৰি দিলে b ৰৈ যাব হয় না নাই তো আলটিমেটলি b ৰেজ টো আলটিমেটলি ওলাই আহিব তো এইটো হৈছে আমাৰ এপ্ৰোচ ইজিলি আনসাৰ আহিব বেসিক লেভেলৰ কোৱেশ্চন হয় নেক্সট আমাৰ কোৱেশ্চন এইটো চোৱা এটা কি কৈছে ইয়াতে চোৱা ইয়াতে যদি কোৱেশ্চন মন কৰা ইয়াতে যদি মই এটা তোমালোকক এটা অল্টাৰনেটিভ এইটো মই কৈ নিদিও এটা অল্টাৰনেটিভ এক্সাম্পল যদি দি দিও এইটো তোমালোকে ট্ৰাই কৰিবা তোমাক কৈছে দুটা সংখ্যা আছে ঠিক আছে দুটা সংখ্যা আছে ধৰিলা 22 কৈ দিল ঠিক আছে 22 আৰু এফালে কৈ দিলো মই 30 38 22 আৰু 38 ইহতৰ লগত এনেকুৱা কি সংখ্যা এটা যোগ কৰিব লাগিব যাতে ইহতৰ এভাৰেজটো 40 হয় এইটো হৈছে কোৱেশ্চন তোমালোকে যে কোৱেশ্চনটো মন কৰা এইটো কোৱেশ্চন এনেকুৱা টাইপৰ যে এটা সংখ্যা 22 আছে এটা সংখ্যা 29 আছে ইয়াৰ লগত এনেকুৱা কি সংখ্যা যোগ কৰিম যাতে এভাৰেজটো কি হয় এভাৰেজটো আমাৰ 40 হয় এইটো কথা কৈছে এভাৰেজ 40 হ'ব লাগিব এতিয়া ইয়াতে যদি মন কৰা ইয়াতে মই কি সংখ্যা যোগ কৰিম মই x কৈ দিলো x যোগ কৰিম যদি এই সংখ্যাটোৰ লগত x যোগ কৰো এভাৰেজ কিমান আহিব 40 আৰু এইখিনি আমাৰ টাইপ 1 নহয় জানো এটা টাইপ 1 টো চোৱা এতিয়া ইয়াতে কি আছিল চোৱা ইয়াতে পাঁচটা চাৰিটা সংখ্যা দি দিছিলে ইহতৰ এভাৰেজটো দিয়া আছিল আৰু x ৰ মান উলিয়াব দিছিলে সেই সেম সিচুৱেচন ইয়াতে নাহিল জানো কেৱল কোৱেশ্চনৰ ল্যাঙ্গুৱেজটো বেলেগ ইয়াতে আমাক ডাইৰেক্টলি কোৱা নাই যে ইয়াতে x আছে এইটো কোৱেশ্চনত চোৱা আমাক কৈছে এ ক্ৰিকেটাৰ স্কোৰ 180 ৰানছ এজন ক্ৰিকেটাৰে 180 ৰান স্কোৰ কৰিছে 180 ৰান ইন ফাৰ্ষ্ট টেষ্ট প্ৰথমখন খেলত তাৰ পাছত 258 ৰান স্কোৰ কৰিছে সেকেন্ডখন খেলত তাৰপিছত কি কৈছে how many runs should he score in the third test so that his average score in the three test would be 230 আমাক কৈছে এটা ক্ৰিকেটাৰ মই গোটেইখিনি লিখি দিছো আৰু বুজিবলৈ একদম সহজ লাগে বাকি তোমালোকে ঘৰত ট্ৰাই কৰিবা এটা কৈছে এখন মেটছৰ 180 ৰান মাৰিছে আন এখনত মাৰিছে 258 আনখনত কিমান মাৰিছে আমি নাজানো আমাক কৈছে কিমান কোবাব লাগিব কিমান স্কোৰ কৰিব লাগিব যাতে এভাৰেজ কিমান হয় যাতে এভাৰেজ হৈ যাব 230 তো আলটিমেটলি কোৱেশ্চনৰ প্ৰথম টাইপত নপৰিল জানো তো এক্সামৰ কোৱেশ্চনৰ ল্যাঙ্গুৱেজটো বেলেগ থাকিব পাৰে কিন্তু আমি যদি কোৱেশ্চনৰ ল্যাঙ্গুৱেজটো বুজি পেলাই আমি যদি এক্সামত আমি কিমানখিনি শিকি আহিছে গোটেইখিনি যদি ইমপ্লিমেন্ট কৰিবলৈ ট্ৰাই কৰো নিশ্চয় আনসাৰ আহিব এটা কথাখিনি চেঞ্জ কৰিলে বুলে তো টাইপ চেঞ্জ নহয় দেখিবলৈ কোৱেশ্চন নালাগিব পাৰে বেছি ইজি কিন্তু এইটো বেসিক লেভেলৰে কোৱেশ্চন হয় তাৰ পাছত আমাৰ আহিব নেক্সট কনজিকিউটিভ নাম্বাৰ এটা এইটো কি হয় কনজিকিউটিভ নাম্বাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট কাৰণ কনজিকিউটিভ নাম্বাৰৰে কোৱেশ্চন এক্সামত বেছিকৈ আহে আমাৰ এভাৰেজ টপিকত কনজিকিউটিভ নাম্বাৰ প্ৰথমতে কি হয় এইটো বুজি লোৱা যদি কেইটামান সংখ্যা থাকে এনেকুৱা 5 8 11 14 17 যদি এনেকুৱা ধৰণৰ তোমালোকে সংখ্যা দেখা পোৱা যিবিলাক সংখ্যাৰ মাজৰ পাৰ্থক্য সমান যিবিলাক সংখ্যাৰ মাজৰ পাৰ্থক্য সমান সমান সমানকৈ আগুৱাই গৈ আছে এতিয়া ইয়াতে যদি চোৱা 5 ৰ পৰা 8 হৈছে 3 যোগ হৈছে 8 ৰ পৰা 11 11 পৰা 14 14 পৰা 17 সমান 3 3কৈ আগুৱাই গৈ আছে তো এই সংখ্যাবিলাকক কি বুলি কয় কনজিকিউটিভ নাম্বাৰ সৰি দে কনজিকিউটিভ বুলি ক'লে একচুয়ালি অকনমান বেলেগ হয় এটা এৰিথমেটিক প্ৰগ্ৰেছন হয় সৰি এটো কনজিকিউটিভ মানে হৈছে ক্ৰমানুগতিক নাম্বাৰ বুলি কয় ক্ৰম অনুসাৰে থকা নাম্বাৰ কনজিকিউটিভ মানে হৈছে সিৰিয়ালি থকা সংখ্যা সিৰিয়ালি মানে কেনেকুৱা 2 3 4 5 2 3 4 5 একচুয়ালি এটো কনজিকিউটিভ নাম্বাৰছটা মই এইটো কিয় ক'লো কাৰণ অলমোস্ট সিমিলাৰ এভাৰেজত মানে আমি যোনটো টেকনিক ইউজ কৰিম একেই হয় তো বাৰু যিয়ে নহওক কনজিকিউটিভ নাম্বাৰ বুলি ক'লে আমাৰ কি হ'ব যদি সিৰিয়ালি নাম্বাৰ বিলাক থাকে 2 3 4 5 6 85 86 87 88 89 ক্লিয়াৰ নেক্সট যদি কেইটামান সংখ্যাৰ মাজৰ পাৰ্থক্যটো সমান হয় তাক হেতু কয় এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি এতিয়া যদি সমান্তৰ প্ৰগতিত থাকে অথবা যদি সমান্তৰ প্ৰগতিত থাকে অথবা এনেকুৱা হয় যে সংখ্যাবিলাক ক্ৰমানুসৰি ক্ৰম অনুসাৰে আছে 2 3 4 5 6 7 যেনেকৈ প্ৰথম 20টা নেচাৰেল নাম্বাৰ প্ৰথম 20টা নেচাৰেল নাম্বাৰ মানে কি স্বাভাৱিক সংখ্যা প্ৰথম 20টা স্বাভাৱিক সংখ্যা বুলি ক'লে আমাৰ কি মাইন্ডত আহে 1 2 3 4 5 6 এনেকৈ 20 লৈকে মানে আলটিমেটলি সংখ্যাবিলাক কি সংখ্যা কনজিকিউটিভ নাম্বাৰ যদি মই যদি কওঁ 5ৰ 5ৰ প্ৰথম 5টা গুণিতক 5ৰ প্ৰথম 5টা গুণিতক কোন কেইটা 5ৰ গুণিতক বুলি ক'লে এটা আহিব 5 এটা আহিব 10 এটা আহিব 15 তো এনেকৈ আহিব জানো তাৰপিছত কিমান আহিব 20 তাৰপিছত আহিব 25 তো আলটিমেটলি আমি গম পালে এটা পাঁচটা সংখ্যা আছে 5ৰ পাঁচটা গুণিতক আৰু এই পাঁচটা গুণিতকৰ মাজৰ গ্যাপ কিমান ইহতৰ মাজৰ যদি গ্যাপটো আমি মন কৰো গ্যাপ আছে কিমান কৈ গ্যাপ আছে 5 কৈ 5 আৰু যেহেতু গ্যাপটো সমান হয় আমি এটো কি বুলি কম সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছন মানে আলটিমেটলি আমি গম পালো এটা থাকে আমাৰ কনজিকিউটিভ সিৰিজ যিকেইটা কি হয় সমান সমানকৈ আগুৱাই গৈ থাকে 2 3 4 5 6 7 এনেকুৱা টাইপৰ নাম্বাৰ সিৰিয়ালি আছে তাৰপিছত আহিব কনজিকিউটিভ নাম্বাৰ যিকেইটা কি হয় সমানকৈ আগুৱাই গৈ থাকিব আৰু লগতে নেক্সট আমাৰ আহিব গুণিতক বিলাক মানে মই যদি কওঁ 7ৰ গুণিতক বিলাক
সমান্তৰ প্ৰগতিত থাকিবনে নাই এৰিথমেটিক প্ৰগ্ৰেছন হ'বনে নাই তোমালোকে একো নাভাবাকৈ ডাইৰেক্টলি এনসাৰ দিব লাগিব যে 7 ৰ গুণিতক বিলাক সমান্তৰ প্ৰগতিত থাকিব 7 ৰ গুণিতক বিলাক কি হ'ব গোটেই বিলাকে এৰিথমেটিক প্ৰগ্ৰেছনত থাকিব এইখিনি কথা আমি জানিব লাগিব এতিয়া এনেকুৱা ধৰণৰ সিৰিজ বিলাক আমি বুজি পালো যে কনজিকিউটিভ নাম্বাৰ কি হয় কনজিকিউটিভ নাম্বাৰৰ চিনাকি কি আমি কেনেকৈ চিনি পাব লাগে গোটেই গম পালো আৰু লগতে এৰিথমেটিক প্ৰগ্ৰেছন গম পালো এক্সামত আমাৰ কি হ'ব আমাক এৰিথমেটিক প্ৰগ্ৰেছন বা কনজিকিউটিভ নাম্বাৰৰ এভাৰেজ উলিয়াব দিয়ে আমাক কয় প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ গড় উলিওৱা আমাক ক'ব প্ৰথম 20টা যুগ্ম সংখ্যাৰ গড় উলিওৱা আমাক ক'ব প্ৰথম 20টা অযুগ্ম সংখ্যাৰ গড় উলিওৱা তো এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন অহা দেখা যায় আমাক ক'ব যে 4ৰ প্ৰথম 10টা গুণিতকৰ গড় উলিওৱা তো এই কোৱেশ্চন বিলাক কেনেকৈ সলভ কৰিম এতিয়া আমাক যদি কয় না গুণিতক গুণিতক বুলি ক'লে মনত ৰাখিবা এইটো সমান্তৰ প্ৰগতি ক্লিয়াৰ লগতে যদি কনজিকিউটিভ নাম্বাৰ বুলি কয় আমাক যদি পূৰ্ণ সংখ্যা সিৰিজ বুলি কয় তেতিয়া হলে আমি ইউজ কৰিব লাগে ফৰ্মুলাটো এটা চেঞ্জ হ'ব এতিয়া ফৰ্মুলাটো এনেকুৱা ফাৰ্স্ট টাৰ্ম ঠিক আছে ফাৰ্স্ট টাৰ্ম প্লাস লাস্ট টাৰ্ম এইটো ফাৰ্স্ট টাৰ্ম প্লাস লাস্ট টাৰ্ম আৰু ডিভাইডেড বাই আমাৰ আহিব 2 ঠিক আছে ফাৰ্স্ট টাৰ্ম প্লাস লাস্ট টাৰ্ম ডিভাইডেড বাই 2 এইটো আহি যাব আমাৰ সমান্তৰ প্ৰগতি বা কনজিকিউটিভ নাম্বাৰৰ এভাৰেজ উলিওৱা ফৰ্মুলা তো এভাৰেজ উলিওৱাৰ কাৰণে আমি কি কৰিব লাগে সিম্পলি প্ৰথম পদটো আৰু শেষৰ পদটো যোগ কৰিব লাগে হৰণ 2 দ্যাটস ইট এতিয়া মই যদি কওঁ যে প্ৰথম 5টা 5ৰ গুণিতকৰ এভাৰেজ উলিওৱা তো আমি কি কৰিম প্ৰথম 5টা গুণিতক কি এটা হৈছে 5 10 15 20 25 এটা 25 প্লাস 5 কৰিম এটো হৈছে শেষৰ পদ এটো হৈছে প্ৰথম পদ কিমান হল 30 ডিভাইডেড বাই 2 কৰি দিম হেতু আমাৰ কারেক্ট आंसर হৈ যাব 30 ডিভাইডেড বাই 2 অৰ্থাৎ 15 আমাৰ কারেক্ট आंसर আহি যাব এই সিরিজটোৰ এভাৰেজ ক্লিয়াৰ যদি এইটো সিরিজৰ এভাৰেজ কম 17 যোগ 5 কিমান হয় 22 22 আমি যদি 2 ৰে হৰণ কৰো কারেক্ট आंसर আহি যাব 11 ক্লিয়াৰ সিম্পল একদম সিম্পল কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট ক্লিয়াৰ বুলি মই আশা কৰিছো এতিয়া নেক্সট আমাৰ কি আহিব নেক্সট আমাৰ কনজিকিউটিভ নাম্বাৰৰ আহিব যুগ্ম সংখ্যা ঠিক আছে আমাক যদি কয় 20 ইভেন নাম্বাৰ এইটো মনত ৰাখিবা যদি আমাক কয় না প্ৰথম 20টা যুগ্ম সংখ্যাৰ এভাৰেজ প্ৰথম 20টা যুগ্ম সংখ্যাৰ এভাৰেজ বুলি ক'লে তোমালোকে লিখিও ৰাখিব লাগে পাৰা n+1 ঠিক আছে আমাক যিমানটা যুগ্ম সংখ্যা কৈছে 20টা যুগ্ম সংখ্যা কৈছে ন তো তোমালোকে আনসাৰটো দিব লাগে 21টা আমাক যদি কোনা প্ৰথম 20টা যুগ্ম সংখ্যাৰ এভাৰেজ উলিওৱা আমি কি কৰো 20 + 121 লগতে আমি কম প্ৰথম 20টাটো হৈ গল তাৰ পাছত আমাক যদি কোৱেশ্চন কৰে প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল উলিওৱা ফাৰ্স্ট 20 অড নাম্বাৰ ফার্স্ট 20 অড নাম্বার বুলি ক'লে কি লিখিম ফার্স্ট 20 অড নাম্বার বুলি কোৱাৰ লগে আমাৰ কারেক্ট आंसर আহিব n যিমানটা আছে সিমানটাই মানে 20টা কৈছে ন তো 20 এই আমাৰ কারেক্ট आंसर হৈ যাব ঠিক আছে এই দুটা হৈছে স্পেশাল টাইপ এই দুটা মনত ৰাখিবা আমাক যদি কোৱেশ্চন কেতিয়াবা এক্সামত কৰা দেখা যায় যে প্ৰথম 20টা যুগ্ম সংখ্যাৰ গড় উলিওৱা আমি ডাইৰেক্টলি কম 21 টেক এটা যোগ কৰি দিম যদি আমাক কয় প্ৰথম 50টা যুগ্ম সংখ্যা আমি কি কৰিম 50 + 1 51 যদি আমাক কয় প্ৰথম 50টা অযুগ্ম সংখ্যা বুলি ক'লে যিটো নাম্বাৰ আছে হেতু আমি লিখি থম হল তাৰ পিছত আমাৰ নেক্সট কি আহিব কনজিকিউটিভ নাম্বাৰৰ এইখিনি কনসেপ্ট আমি শিকাৰ লগে আমি নাম্বাৰিঙৰ কথা গম পালো আমাৰ এক্সামত এনেকুৱাও কোৱেশ্চন দিয়ে যে ধৰিলা কৈ দিলো মই এপ্ৰক্সিমেটলি 2 ঠিক আছে 2ৰ গোটেই কেইটা 2ৰ দুটা অংকৰ যিমানটা গুণিতক আছে গোটেই কেইটাৰ এভাৰেজ উলিওৱা সৰি কোৱেশ্চন বিলাক ভালকৈ বুজি লোৱা এক্সামত কেনেকুৱা প্যাটাৰ্নত আহে যদি থিওৰি খিনি ক্লিয়াৰ থাকে বা কোৱেশ্চনৰ প্যাটাৰ্ন কেইটা তোমালোকে বুজি পোৱা এক্সামত যে কোৱেশ্চন নাহক কৰিব পাৰিবা আমাক কয় যে 2ৰ দুটা অংকৰ যিমান গুণিতক আছে গোটেই কেইটাৰ এভাৰেজ উলিওৱা এটা 2ৰে হৰণ কৰিব পৰা দুটা অংকৰ সংখ্যা বিলাকৰ গড় আমাক কোৱেশ্চনটো ক'ব 2ৰে হৰণ কৰিব পৰা দুটা অংকৰ সংখ্যা বিলাকৰ গড় উলিওৱা 2ৰে হৰণ কৰিব পৰা সংখ্যা কোনবিলাক 2ৰে হৰণ কৰিব পৰা সংখ্যা বিলাক হৈছে 2 4 6 8 10 হয়নে নাই আমাক কৈছে 2ৰে হৰণ কৰিব পৰা দুটা অংকৰ সংখ্যা এটা দুটা অংকৰ সংখ্যা কোনবিলাক 10 10 হৈছে এটা সকলোতকৈ সৰু সংখ্যা যিটো সংখ্যা 2ৰে হৰণ যায় দুটা অংকৰ এনেকুৱা নহয় যে 2ৰে হৰণ অকল 10কে যায় 8কো যাব 6কো যাব কিন্তু হেকিটা আমি লিখিব নোৱাৰো কাৰণ এক্সামত আমাক ক'ব 2ৰে হৰণ কৰিব পৰা দুটা অংকৰ সকলোতকৈ সৰু দুটা অংকৰ গোটেই কেইটা সংখ্যা বুলি ক'ব দুটা অংকৰ সকলোতকৈ সৰু সংখ্যা 8 আৰু ডাঙৰ সংখ্যা হ'ব 98 হয় নে নাই ক্লিয়াৰ সকলোৰে আমি ইনস্ট্যান্টলি গম পাম ন দুটা অংকৰ সকলোতকৈ সৰু সংখ্যা যিটো 2ৰে হৰণ যাব হেতু হৈছে 10 আৰু ডাঙৰ সংখ্যা হৈছে 98 কাৰণ 99 ক হৰণ নাযায় হেফালে তো 100 আহি যাব 100 তো হৈছে তিনিটা অংকৰ আৰু আমি জানো যে 2ৰে হৰণ কৰিব পৰা সংখ্যা হওক 7ৰে হৰণ কৰিব পৰা সংখ্যা হওক 5ৰে হওক 3ৰে হওক 4ৰে হওক আমি যেতিয়া কোনোবা এটা সংখ্যাৰ গুণিতক লওঁ বা তিনিটা সংখ্যাৰ কোনোবা এটা সংখ্যাৰে কাৰোবাক হৰণ কৰিব যাওঁ সেই যিমানবিলাক সংখ্যা থাকিব গোটেই বিলাক হ'ব সমান্তৰ প্ৰগতিত থাকে সদায় সমান্তৰ প্ৰগতিত থাকে এটা ইয়াতে যদি মই এইটো এক্সাম্পল দেখাই দিওঁ 5 10 15 20 এইবিলাক
কি হয় এই গোটেইবিলাক সংখ্যা 5 ৰে হৰণ যায় এই গোটেইবিলাক সংখ্যা 5ৰ গুণিত তো এই গোটেইবিলাক সংখ্যা কিহত আছে সমান্তৰ প্ৰগতিত আছে তো ঠিক তেনেদৰে ইয়াতে যোনটো 2ৰ যিবিলাক গুণিতক থাকিব বা 2ৰে যিকেইটা সংখ্যা হৰণ যাব সেই গোটেইবিলাকে সমান্তৰ প্ৰগতিত থাকিব তো লগে লগে আমাৰ এনসাৰটো আহি যাব ফাৰ্স্ট টাৰ্ম প্লাস লাস্ট টাৰ্ম প্ৰথম পদ যোগ শেষৰ পদ হৰণ কি হ'ব 2 হ'ব তো এইটো কাৰেক্ট এনসাৰটো আমাৰ কিমান আহি যাব ওপৰত আহি যাব 108 ডিভাইডেড বাই 2 কাৰেক্ট এনসাৰ আহি যাব 54 ঠিক আছে তো ডাইৰেক্টলি আমাৰ এনসাৰ আহি যাব 54 তো আমাৰ সলভ কৰা টেকনিকটো অলপমান চেঞ্জ হোৱাৰ লগে লগে আমাৰ এনসাৰটো ইজিলি ওলাব এক্সামত যি কোৱেশ্চন নহওক আমাৰ এনসাৰটো বহুত ইজিলি ওলাব এতিয়া কথাটো হ'ল আৰু কি আহিব পাৰে নেক্সট এটা কেইটামান কোৱেশ্চন প্ৰেক্টিস কৰি লোৱা তাৰ পিছত আমি ডাইৰেক্টলি নেক্সট আমাৰ কি আছে লেফট আৰু জইনৰ যিটো কনসেপ্ট আছে সেইটো ফালে যাম কাৰণ এভাৰেজৰ আমাৰ যিখিনি মই টাইপস আজি দিলো যদি তোমালোকে গোটেইখিনি টাইপস যদি ধুনীয়াকৈ কভাৰ কৰা এনাফ ঠিক আছে তাতকৈ বাহিৰত আৰু চাব লগা নাই এটা আমাক কৈছে এভাৰেজ অফ 10 পজিটিভ নাম্বাৰ ইজ x এভাৰেজ অফ 10 পজিটিভ নাম্বাৰ 10টা যোগ কি সংখ্যা ধনাত্মক সংখ্যা ন পজিটিভ নাম্বাৰ ধনাত্মক সংখ্যা 10টা ধনাত্মক সংখ্যাৰ আমাক এভাৰেজ দিয়া আছে x 10টা নাম্বাৰ আছে যিকোনো 10টা নাম্বাৰ আমাক কৈছে ইফ ইচ নাম্বাৰ ইজ ইনক্ৰিজ বাই 10% এটা ইচ নাম্বাৰ ইজ ইনক্ৰিজ বাই 10% ইয়াৰে মিনিং কি ইয়াৰে মিনিংটো হৈছে এটা কমপ্লিট নতুন কনসেপ্ট এটা আহিব কি কনসেপ্ট আমাৰ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ধৰিলে 5টা সংখ্যা মই কৈ দিলো ঠিক আছে যিকোনো 5টা সংখ্যা কৈ দিলো মই a b c d e এই কনসেপ্টটো ৰাখি থৈ দিয়া এক্সামত কামত আহিব আমাক যদি কয় ন ইয়াতে যিকেইটা সংখ্যা আছে এই গোটেইকেইটা সংখ্যাৰ লগতে 10 এটা যোগ কৰা হৈছে এই গোটেইকেইটা সংখ্যাৰ লগতে 10 এটা যোগ কৰা হৈছে ধৰি লোৱা এই 5টা সংখ্যা আছে ঠিক আছে a b c d e 5টা সংখ্যা আৰু এই 5টা সংখ্যাৰ এভাৰেজটো আমাক দিয়া আছে এভাৰেজটো আমাক দিয়া আছে x ঠিক আছে আমাক কৈ দিছে যে 5টা সংখ্যা আছে a b c d e এই 5টা সংখ্যাৰ এভাৰেজ কিমান x যদি এই প্ৰতিটো সংখ্যা মানে যিমানটা সংখ্যা আছে গোটেইকেইটাৰ লগতে 10 যোগ কৰা হয় যদি গোটেইকেইটা সংখ্যাৰ লগতে 10 যোগ কৰা হয় যদি গোটেইকেইটা সংখ্যাৰ পৰা 10 বিয়োগ কৰা হয় ঠিক আছে যদি গোটেইকেইটা সংখ্যাৰ পৰা 10 বিয়োগ কৰা হয় বা এনেকুৱা সিচুৱেচন আহিব যদি গোটেইকেইটা সংখ্যা 10 ৰে হৰণ কৰা হয় ঠিক আছে 10 ৰে হৰণ কৰা হয় আৰু যদি এনেকুৱা কথা কৈ দিয়ে যে গোটেইকেইটা সংখ্যাকে 10 ৰে কি কৰিব পূৰণ কৰা হয় ঠিক আছে 10 ৰে আমাক পূৰণো কৰিব ক'ব পাৰে তো আমাক কি কয় আমি নাজানো এক্সামত আমাক কি কয় আমাৰ একো আইডিয়া নাথাকে আমি জাস্ট টাইপসটো শিকি আছো a b c d 5টা নাম্বাৰ আছে এই 5টা নাম্বাৰ আমাক এভাৰেজটো কিমান দিছে x যদি প্ৰতিটো সংখ্যা ইচ নাম্বাৰ মানে ইয়াতে যিমানটা সংখ্যা আছে গোটেইকেইটাৰ লগত 10 যোগ কৰা হৈছে যদি গোটেইকেইটা সংখ্যাৰ লগত 10 যোগ কৰা হয় নতুন যিটো এভাৰেজ থাকিব নিউ এভাৰেজ কিমান হৈ যাব নিউ এভাৰেজ আমাৰ হৈ যাব x + 10 ক্লিয়াৰ নে সকলোৰে মানে গোটেইকেইটা সংখ্যাক যদি ইনক্ৰিজ কৰো এভাৰেজটো ইনক্ৰিজ হৈ যায় যদি গোটেইকেইটা সংখ্যাকে ডিক্ৰিজ কৰিছো এটা নিউ এভাৰেজ কিমান হৈ যাব নিউ এভাৰেজ হৈ যাব x - 10 কিয় কাৰণ ইয়াতে কি কৰিছো চোৱা এটা মাইনাস কৰিছো গোটেইকেইটা সংখ্যাৰ পৰা 10 বিয়োগ কৰিছো হয় না -10 কি কৰিছো এটা হৰণ কৰিছো মানে কাৰেক্ট আনসাৰ কি হৈ যাব x / 10 ঠিক আছে এভাৰেজটো হৈ যাব x / 10 আমি মানে গোটেইকেইটা সংখ্যাৰ পৰা বিয়োগ কৰাৰ বা গোটেইকেইটা সংখ্যাৰ পৰা হৰণ কৰাৰ প্ৰয়োজন নাই পূৰণ কৰিলেও পূৰণ কৰাৰ প্ৰয়োজন নাই ওকে এতিয়া ইয়াতে এইটো কোৱেশ্চনত কি কৈছে চোৱা ইয়াতে আমাক কৈছে এভাৰেজ অফ 10 পজিটিভ নাম্বাৰ 10টা সংখ্যাৰ এভাৰেজ আমাক x কৈছে ইচ নাম্বাৰ প্ৰতিটো সংখ্যা ইজ ইনক্ৰিজ বাই 10% মানে যিমান কেইটা সংখ্যা আছে গোটেইকেইটাকে 10% বঢ়াই দিয়া হৈছে এটা 10% বঢ়াই দিছে মানে নতুন এভাৰেজ কি হ'ব নতুন এভাৰেজ 10% বাঢ়ি যাব মানে x টো আগতে যদি আছিল 100% এতিয়া কিমান হ'ব এতিয়া নতুন যেটো x আছে এইটো হৈ যাব আগৰ তুলনাত কিমান হৈ যাব 110% 110% হৈ যাব হয় নে নাই আগতে যদি আছিল 100% এতিয়া 110% হৈ যাব তো এইখিনিয়ে কথা তোমাৰ কাৰেক্ট আনসাৰটো ইয়াতে আহি যাব x ৰ 110% বুজি পালানে কাৰণ আগতে যদি 100% আছিল এতিয়া 10% ইনক্ৰিজ হ'ল তোমাক কৈছে ন ইফ ইচ নাম্বাৰ ইজ ইনক্ৰিজ বাই 10% তো এইটো কোৱেশ্চন এটা এক্সাম্পল হয় এইটো কোৱেশ্চনৰ থ্ৰুৰে মই তোমালোকক বুজালো যে এক্সামত যদি কিবা এনেকুৱা ধৰণৰ কথা কয় যে প্ৰতিটো সংখ্যাৰ লগত কিবা কৰা হৈছে তো আলটিমেটলি আমি কম গোটেইকেইটা এভাৰেজটো কি হ'ব সেইখিনি বস্তু ইনক্ৰিজ হ'ব এতিয়া ইয়াতে যদি কওঁ মই প্ৰতিটো সংখ্যাকে এটা ঘৰ দিয়া হৈছে মানে এভাৰেজত কি হ'ব এভাৰেজত এটা ঘৰ যোগ হ'ব বুজি পালা এনেকুৱা টাইপৰ কথা মানে তোমালোকে ইমান বেছি ম্যাথমেটিক্যাল টাৰ্মতো যাব নালাগে জাস্ট জানিব লাগে এভৰি ইচ টাৰ্মৰ লগত যদি কিবা হৈছে মানে এভাৰেজৰ লগত হ'ব এতিয়া ইয়াতে কৈছে 10% ইনক্ৰিজ হৈছে ইচ টাৰ্ম ঠিক আছে এটা যোনটো ইচ টাৰ্ম মেনশন কৰিলে ইচ নাম্বাৰ ইজ ইনক্ৰিজ বাই 10% 10% ইনক্ৰিজ মানে আমি গম পাই গলো যে এভাৰেজটো 10% ইনক্ৰিজ হ'ব তো আগতে যদি x টো যদি 100 আছিল এতিয়া কিমান হ'ব এতিয়া 110 হ'ব তো ইয়াৰ পৰা আমি ইনস্ট্যান্টলি আনসাৰটো দি দিব পাৰিলো হয় না নাই ক্লিয়াৰ আশা কৰো সকলোৱে বুজি পালা এইটো আমাৰ হৈ গল কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট নেক্সট আমাৰ কি আছে চোৱা ফাইন্ড দা এভাৰেজ অফ অল টু ডিজিট নেচাৰেল নাম্বাৰ আমাক কৈছে দুটা অংকৰ যিমান নেচাৰেল নাম্বাৰ আছে গোটেইকেইটাৰ এভাৰেজ লাগে
সকলোৱে ট্ৰাই কৰাচোন কি হ'ব এইটো এনসাৰ মোক কমেন্ট লাগে দেই তো এইটো কোৱেশ্চন আমাক কৈছে অল টু ডিজিট নেচাৰেল নাম্বাৰ ঠিক আছে আমাক এভাৰেজ উলিয়াব দিছে যিমান কেইটাৰ দুটা অংকৰ সংখ্যা আছে এতিয়া দুটা অংকৰ নেচাৰেল নাম্বাৰ কোনবিলা 10ৰ পৰা আৰম্ভ হ'ব এনেইতো নেচাৰেল নাম্বাৰ বুলি ক'লে 1ৰ পৰা ষ্টাৰ্ট হয় কিন্তু আমাক দুটা অংকৰ বুলি কৈছে ন টু ডিজিট বুলি মেনচন কৰিছে তো আমি 10ৰ পৰা আৰম্ভ কৰিম আৰু কিমানলৈকে যাব 99 তো এই দুটা সংখ্যা যোগ কৰি পেলাই দুইৰে হৰণ দ্যাটছ ইট কিমান ডাঙৰ কথা হ'ল হয় নে নাই তো কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টটো বহুত বেছি ইম্পৰ্টেন্ট হয় কনজিকিউটিভ নাম্বাৰ হোক বা তোমালোকৰ সমান্তৰ প্ৰগতি হোক এই দুটা পইণ্ট শিকিলে মানে বহুতখিনি কুৱেশ্যনৰ এনসাৰ কি ইজিলি ওলায় নেক্সট আমাৰ কি আছে নেক্সট ওকে তো এইখিনি মই কৈ দিও যদি কোনোবাই বিচৰা যে মেথছৰ একদম সিলেক্টিভলি টপিক ওয়াইজ কি কুৱেশ্যন আছে গোটেইখিনি এটা ওয়েল অৰ্গানাইজ মেনাৰত লাগে তো তোমালোকৰ কাৰণে মেথছৰ কেপচুল ঠিক আছে মেথছৰ কেপচুল এখন লঞ্চ কৰা হৈছে ই কুইবেটৰ এপত গৈ পেলাই পাই যাবা তাত কি আছে তাত গোটেইকেইটা চেপ্টাৰৰে যিকেইটা টাইপৰ কুৱেশ্যন আছে অকল টাইপছ কেইটা কভাৰ আছে এনেকুৱা নহয় যে এটা টাইপৰ বহুত কুৱেশ্যন আছে তোমালোকে যদি গোটেইখিনি চেপ্টাৰ কমপ্লিট হৈছে তোমালোকে যদি ইয়াৰে গোটেইখিনি কুৱেশ্যন সলভ কৰিব পাৰিছা তেতিয়াহ'লে তোমালোকে কনফিডেন্ট থাকিব পাৰা যে তোমালোকৰ এটা পাৰ্টও যিকোনো এটা চেপ্টাৰ এটা পাৰ্টত হেই হোৱা নাই মানে তোমালোকৰ কমপ্লিট নোহোৱা এনেকুৱা নহয় বা প্ৰিপাৰেচন কম হোৱা নাই তাত মানে একদম সিলেক্টিভলি যি টাইপ আছে এইকেইটাই আছে ধৰি লোৱা পাৰ্চেন্টেজৰ যিকেইটা কুৱেশ্যন আছে ধৰি লোৱা চাৰিটা টাইপৰ কুৱেশ্যন আছে তো চাৰিটা টাইপৰ কুৱেশ্যনৰ কাৰণে যেনেকুৱা ধৰণৰ তোমাৰ বেলেগ বেলেগ চিটুৱেশ্যন আহিব পাৰে তো সেইখিনি অকল কভাৰ কৰা আছে বেলেগ একো নাই ওকে তো কেনেকে কৰিবা তাৰ কাৰণে দেখাই দিছো ই কুইপাত এপটো প্লে ষ্টৰত পাই যাবা তাত ইনষ্টল কৰিবা এপটোত ৰেজিষ্টাৰ কৰাৰ পাছত তোমালোকে এই পিডিএফ কোৰ্স যিটো অপচন আছে ন ইয়াতে ক্লিক কৰিবা এই পিডিএফ কোৰ্স অপচনটোত ক্লিক কৰিবা ইয়াত গৈ পেলাই তোমালোকে দেখিবা এইটো গণিতৰ কেপচুল বুলি আছে তো ইয়াৰে পৰা তোমালোকে বাই নাও কোৰ্স কৰি দিবা লগে লগে এক্সামৰ আগ মুহূৰ্তত ৰিভাইজ কৰাৰ কাৰণে বেষ্ট হ'ব এইখন ঠিক আছে নেক্সট আহিছো কুৱেশ্যনৰ ফালে আৰে কি কুৱেশ্যন আছে চোৱা আৰে কৈছে 3 years ago the average age of a family of 5 members was 17 years ago 3 বছৰ আগৰ কথা কৈছে আমাক 3 বছৰ আগত কি হৈছে এটা ফ্যামিলি আছিল ঠিক আছে এইবিলাক কুৱেশ্যন কি জানানে আন্ডাৰষ্টেণ্ডিং আমি কুৱেশ্যনটো কিমান ভালকৈ পঢ়িছো মই ক'লো ন বেসিক্স আমি শিকিলো কনজিকিউটিভ নাম্বাৰ শিকিলো এতিয়া আমি নেক্সট যেটো শিকিব গৈছো লেফট জইন আৰু ৰিপ্লেসমেন্ট সেইটো শিকাৰ লগে লগে আমাৰ চেপ্টাৰটোৱে কমপ্লিট হ'ব কিন্তু এই কুৱেশ্যনটো কি হয় এতিয়া এইটো হৈছে আমাৰ আন্ডাৰষ্টেণ্ডিং এইটো বেসিক্সতো নহয় ৰিপ্লেসমেন্টৰো নহয় এনেকুৱা ধৰণৰ কুৱেশ্যন নহয় ঠিক আছে আৰু জইন বুলি ক'ব পাৰিম বাৰু কাৰণ এজন মানুহ জইন হৈছে but still এনে কৈছে 3 বছৰ আগৰ কথা 3 years ago 3 বছৰ আগত the average age of a family of 5 members পাঁচজন থকা পৰিয়াল এটা আছে পাঁচজন মানুহ থকা পৰিয়াল এটাৰ বয়স কিমান আছিলে এভাৰেজ আছিলে 17 বছৰ এভাৰেজ এজ আছিলে 17 বছৰ এতিয়া চোৱা পাঁচজন মানুহ মই নাম দিছো এ বি সি ডি ই এতিয়া চোৱা এইবিলাক আন্ডাৰষ্টেণ্ডিং থাকিলে বহুত ইজি আমাক কৈছে 5 বছৰ আগত 5 বছৰ আগত সিহঁতৰ বয়সৰ গড় বয়স আছিলে এভাৰেজ এজ আছিলে 17 5 years ago before 5 years মানে এনেকুৱা 5 বছৰ আগত আছিলে এ বি সি ডি ই ঠিক আছে 5 বছৰ আগতহে এইটো আছিলে বৰ্তমান কি হ'ব তো বৰ্তমান উলিয়াৰ কাৰণে আমি কি কৰো আমি জেনাৰেলি ইয়াতে +5 কৰিম কাৰণ চোৱা এ নামৰ মানুহজনৰ বৰ্তমান বয়স কি হ'ব 5 বছৰ আগুৱাই আহিব যদি মোৰ বয়স 5 বছৰ আগত যদি 15 বছৰ আছিলে ঠিক আছে তো 5 বছৰ পাছত কি হ'ব 20 বছৰ হৈ যাব ইয়াতেও তেনেকুৱা ন এৰ বয়স যদি 5 বছৰ আগত যদি 10 বছৰ আছিলে এতিয়া কিমান হ'ব 15 হ'ব মানে এৰ অকল বয়স বাঢ়িব জানো বিৰো বাঢ়িব চিৰো বাঢ়িব মানে আলটিমেটলি মই ক'বলৈ গ'লে অকনমান আগতে মই তোমালোকক কৈছিলো যে ইচ নাম্বাৰ যদি প্ৰতিটো সংখ্যাতে যদি কিবা এটা সংখ্যা যোগ হৈছে মানে আমি কি কৰিব লাগে আমি এভাৰেজৰ লগত যোগ কৰিব লাগে অৰ্থাৎ ইয়াতে মই এটা 5 যোগ কৰি দিম আমি গম পাই গলো 23 মানে আমি ক'ব পাৰিম যে এই যে ফ্যামিলি মেম্বাৰ কেইটা আছিলে আমাক কৈছে 3 years ago আচ্ছা 3 বছৰ কৈছে তো 3 বছৰ কৈছে মানে ইয়াতে 3 যোগ কৰিলে হ'ল 5 নহয় আমাক 3 কৈছে তো আমি ইয়াতে 3 যোগ কৰিম 3 যোগ কৰিলে হৈ গ'ল আমাৰ তো আমাক কুৱেশ্যনত কৈছে 3 বছৰ আগতে এটা পৰিয়ালৰ 5 জন মানুহ আছিলে সিহঁতৰ বয়সৰ গড় আছিলে 17 মানে বৰ্তমান কিমান হ'ব 3 বছৰ আগতহে এইটো বৰ্তমান হ'ব 20 বছৰ ক্লিয়াৰ তাৰ পিছত আমাক কি কৈছে চোৱা বেবি হেভিং বিন বৰ্ন ঠিক আছে কিবা চাগে প্ৰিন্টিং মিস্টেক হৈছে বাৰু তো আমাক কৈছে এ বেবি হেভ বিন বৰ্ন তো কি হৈছে এটা চলি এটা জন্ম হৈছে জন্ম হোৱাৰ কাৰণে কি হৈছে জন্ম হোৱাৰ কাৰণে the average age of the family is the same today আচ্ছা এটা নতুন ল'ৰা এটা জন্ম পাইছে ঠিক আছে এটা বেবি এটা জন্ম পাইছে আৰু জন্ম পোৱাৰ লগে লগে কি হৈছে সিহঁতৰ এভাৰেজটো হ'ব লাগিছিল কিমান 20 হ'ব লাগিছিল ন সিহঁতৰ বৰ্তমান এভাৰেজ এজ কিমান হ'ব লাগিছিল 20 হৈছে কিমান জানোনে নাই হৈ গৈছে আকৌ 17 মানে আগতে যিমান আছিল সিমানেই হৈছে বুজি পাইছা আগতে যিমান আছিলে বৰ্তমানৰ এভাৰেজ সিমানেই আছে এটা নতুন বেবি এটা জন্ম পোৱাৰ কাৰণে আমাক কৈছে এই বেবিটোৰ বয়স কিমান ঠিক আছে আমাক কৈছে প্ৰেজেন্ট এজ অফ দা বেবি বৰ্তমান বয়স বেবিটোৰ উলিওৱা তো আমি এনেকৈ ক'ব পাৰো যে চোৱা এই 5 জন যে ফ্যামিলি মেম্বাৰ আছে ইহঁতৰ হ'ব কিমান লাগিছিল হ'ব লাগিছিল এভাৰেজ 20 বছৰ এভাৰেজ বয়স কিমান হ'ব লাগিছিল 20 বছৰ যদি 20 বছৰ সিহঁতৰ সঁচাকৈ এভাৰেজ বয়স হয়
এভাৰেজ বয়স যদি 20 বছৰ হয় তেতিয়াহ'লে টোটেল কিমান হৈ যাব টোটেল বয়সৰ যোগফল সাম কিমান ওলাব তো বেসিক লেভেলৰ ফৰ্মুলাটো ইউজ কৰাচোন বেসিক লেভেলৰ ফৰ্মুলাটো কি কয় এভাৰেজ পূৰণ নাম্বাৰ অফ ডাটা নাম্বাৰ কিমানটা মানুহৰ ডাটা দিয়া আছিল 5 জন মানে আমি ক'ব পাৰিম যে 150 নহয় 100 তো আমি ক'ব পাৰি 100 ইয়াৰ্স মানে এই যোনটো 5 জন মানুহ আছে সিহঁতৰ বয়সৰ যোগফল হৈছে 100 ইয়াৰ্স কিন্তু যেতিয়া এজন নতুন লৰা এজন জন্ম পালে বেবী এজন আহিলে আহাৰ লগে কিমান হল 17 হৈ আছে এভাৰেজটো কিমান হৈছে 17 হৈছে এভাৰেজটো বাঢ়া নাই কিন্তু মানুহ বাঢ়িছে হয় না নাই মানুহ আগতে আছিল 5 জন এতিয়া কিমান হৈছে এতিয়া হৈছে 6 জন মানে যেতিয়া লৰাজন জন্ম পালে জন্ম পোৱাৰ পিছত কি হৈছে এভাৰেজ হৈছে 17 কিন্তু মানুহ হৈছে 6 ঠিক আছে মানুহ হৈছে 6 তো ইয়াৰ পৰা আমি কিমান পাম ইয়াৰ পৰা পাম আমি 102 ঠিক আছে 102 মানে চোৱা আমি গম পালো যে 5 জন যে মানুহ আছিল সিহঁতৰ এভাৰেজ বয়সৰ যোগফল 100 কিন্তু যেতিয়া লৰা এজন জন্ম পালে তাৰ পিছত সিহঁতৰ বয়সৰ যোগফল কিমান হল 102 কাৰণ চোৱা লৰা এজন জন্ম পোৱাৰ লগে লগে এভাৰেজ হৈ গৈছে 17 আৰু টোটেল নাম্বাৰ অফ ষ্টুডেন্ট কিমান আছিল টোটেল নাম্বাৰ অফ ষ্টুডেন্ট 6 তো আমি কি কৰিছো 70 * 6 102 তো এটা ডিফাৰেন্স কিমান আছে এটা আমাৰ ডিফাৰেন্স আছে 2 বছৰৰ আৰু এই 2 বছৰটো কিয় বাঢ়ি গ'ল এই লৰাজন নতুনকৈ জন্ম পালে ন 6 জন মানুহ হৈ গৈছে কাৰণ ইয়াতে আছে 5 জন মানুহ 20 5 গুণে 100 কৰিছো ন 20 5 গুণে 100 কৰিছো ইয়াতে আছে 5 জন মানুহ ইয়াতে 6 জন মানুহ এই একজন মানুহ কোন হল এই এজন মানুহটো হৈছে বেবিটো তো বেবিটোৰ বয়স কিমান হল 2 বছৰ হৈ গল ক্লিয়াৰ সকলোৰে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট আমাৰ কি আছে চোৱা লেফট জইন আৰু ৰিপ্লেসমেন্ট কি হয় এটা মই তিনিটা এক্সাম্পল দিও লেফটৰ এটা এক্সাম্পল জইনৰ এটা এক্সাম্পল আৰু ৰিপ্লেসমেন্টৰ এই তিনিটা এক্সাম্পল ভালদৰে চোৱা যদি কিবা কনফিউজন লাগে ভিডিওটো ৰিভাইজ কৰিবা তো নিশ্চয় বুজি পাবা একো ডাউটস নাথাকে তোমালোকে ইয়াতে যিকেইটা কুৱেশ্চন আছে তোমালোকে ট্ৰাই কৰিবা ওকে তো আৰে কি আছে চোৱা লেফট বুলি ক'লে কি হয় লেফট বুলি ক'লে কেনেকুৱা আমাক এক্সামত কুৱেশ্চন দিব যে 10 জন ল'ৰা আছে ঠিক আছে 10 জন ল'ৰা আছে ভালদৰে বুজি লোৱা দেই এইটো টাইপ 1 10 জন ল'ৰাৰ এজন ল'ৰা গুচি গ'ল 10 জন ল'ৰাৰ আমাক এভাৰেজটো দিয়া আছে 10 জন ল'ৰাৰ এভাৰেজ 10 জন ল'ৰাৰ এভাৰেজ বয়স হৈছে 10 সাপোজ 15 বছৰ 20 বছৰ কৈ দিলো 10 জন ল'ৰাৰ এভাৰেজ বয়স হৈছে 20 বছৰ ক্লিয়াৰ 10 জন ল'ৰাৰ এভাৰেজ বয়স হৈছে 20 বছৰ আমাক তাৰ পিছত ক'লে এজন ল'ৰা গুচি গ'ল মানে 10 জনৰ পৰা এজন কমি পেলাই কিমান হৈ গ'ল 9 জন হৈ গ'ল আৰু এই 9 জন ল'ৰা যেতিয়া হৈ গ'ল এভাৰেজটো আগতকৈ 2 বছৰ কমি গ'ল বুজি পালানে এভাৰেজটো কি হৈছে 2 বছৰ কমি গৈছে ক্লিয়াৰ 2 বছৰ কমি গৈছে আমাৰ এক্সামত কুৱেশ্চনটো এনেকুৱা দিব 10 জন ল'ৰাৰ এভাৰেজ বয়স 20 বছৰ 10 জন ল'ৰাৰ বয়স কিমান 20 বছৰ আমাক ক'ব যদি এজন ল'ৰা গুচি গৈছে মানে একজন কি হ'ব গুচি গ'ল মানে কি লেফট ওয়ান ষ্টুডেন্ট লেফট এজন ল'ৰা যেতিয়া গুচি যাব এভাৰেজ কি হ'ব 2 বছৰ কমি যাব ক্লিয়াৰ 2 বছৰ কমি যাব আমাক এতিয়া সুধিব এই যে ল'ৰাজন গুচি গ'ল তাৰ বয়স কিমান কেনেকে ওলাম তো আমি কি কৰিব লাগিব প্ৰথমতে মই ইয়াতে যেনেকৈ লিখিছো তোমালোকে লিখিবা যে 10 জন ল'ৰাৰ বয়স আছিল 20 বছৰ এভাৰেজ 10 জন ল'ৰাৰ আছিল 20 যেতিয়া এজন ল'ৰা গুচি গ'ল 9 জন থাকি গ'ল ল'ৰা 9 জন থাকিব ন লেফট এইটো লেফটৰ কনসেপ্ট লেফট আৰু জইন অলমোস্ট সিমিলাৰ জইনৰ জায়গাত আমি কি লিখিম ইয়াতে লেফট নিলিখি জইন লিখিম ঠিক আছে একজন জইন কৰিছে আৰু জইন কৰাৰ লগে লগে কি হ'ব 9 জন নহয় 10 জনৰ পৰা 11 হৈ যাব যদি কেতিয়াবা এনেকুৱা সিচুৱেশন আহে যে এজন ল'ৰা জইন কৰিছে ওকে আমি লিখিম জইনৰ জায়গাত 11 তাৰ পিছত আমাক কি কৈছে এই যে নতুনকৈ এজন ল'ৰা জইন কৰিলে বা এজন ল'ৰা যে গুচি গ'ল যোৱাৰ লগে লগে বয়স 2 বছৰ কমি গৈছে এনেকুৱা হয় যে কেতিয়াবা নতুন এজন আহিছে আহাৰ লগে লগে বয়সটো কমি গৈছে মানে এনেকুৱা নহয় যে অলৱেজ কোনোবা এজন জইন কৰিলে বয়সটো বাঢ়িবই তেনেকুৱা নহয় কোনোবা এজন জইন কৰিলে কেতিয়াবা বয়সটো কমিও যায় আমি এইটো যোনটো ডিগ্ৰী আছে যে এভাৰেজ বয়সটো 2 বছৰ কমি গৈছে বা এভাৰেজ বয়সটো 2 বছৰ বাঢ়ি গৈছে এইটো বাঢ়িও যাব কেতিয়াবা তো সেইটোৰ কথা আমি নাপাতো আমি মেইনলি ফোকাস কৰিছো এতিয়া আমাক কৈছিলে 10 জন ল'ৰা আছিলে এই 10 জন ল'ৰাৰ এভাৰেজ আছিলে 20 বছৰ ক্লিয়াৰ 10 জন ল'ৰাৰ এভাৰেজ আছিলে 20 বছৰ তাৰ পৰা এজন ল'ৰা গুচি গ'ল গুচি যোৱা বুলি কোৱাৰ লগে আমি কি লিখিছো গুচি যোৱা বুলি কোৱাৰ লগে লিখিছো 9 জন ল'ৰা যদি কয় যে এজন ল'ৰা জইন কৰিছে লগে আমি কি লিখিম আমি লিখিম 11 জন ল'ৰা ক্লিয়াৰ যদি আমাক কয় জইন কৰা বুলি আমি লিখিম 11 জন যদি আমাক কয় গুচি যোৱা বুলি আমি লিখিম 9 জন আৰু আমাক কৈছে যে এই যে ল'ৰাজন এজন ল'ৰা জইন কৰিলে মানে কিছুমান কুৱেশ্চনত জইন কৰিব না দুটা টাইপৰ কুৱেশ্চন মই একেলগে কৰাই আছো দুটা ধৰণৰ কুৱেশ্চন একেলগে কিছুমান কুৱেশ্চনত জইন কৰিব কিছুমান কুৱেশ্চনত লেফট ল'ব যদি ল'ৰাজন গুচি যায় বা ল'ৰাজন যদি জইন কৰে কৰাৰ লগে কি কৈছে আমাক 2 বছৰ কমি যাব মানে ইয়াৰ অৰ্থ কি মানে আগতে যিমান আছিল তাতকৈ কমিব আগতে 20 আছিল এতিয়া কিমান হ'ব এতিয়া আমাৰ হৈ যাব 18 ক্লিয়াৰ নে সকলোৰে আগতে যদি 20 আছিল এতিয়া হৈ যাব 18 এইখিনিলৈকে ক্লিয়াৰ
আমাক কৈছে 10 জন ল'ৰাৰ এভাৰেজ আছিলে 20 যেতিয়া এজন ল'ৰা জইন কৰিলে তেতিয়া হ'ব 11 জন যদি এজন ল'ৰা লেফট লয় তেতিয়া হ'ব 9 জন আৰু এই যে 9 জন বা 11 জন ল'ৰা হ'ল ইহঁতৰ বয়স কি হৈছে 2 বছৰ কমি গৈছে মানে 20ৰ পৰা 18 হৈ গ'ল আমাক এতিয়া ক'ব এই জইন কৰা ল'ৰাজনৰ বয়স কিমান আমাক ক'ব এই গুচি যোৱা ল'ৰাজনৰ বয়স কিমান তো কেনেকৈ উলিয়াম আমি ফৰ্মুলা ইউজ কৰিম এইটো ফৰ্মুলা সাম ইকুৱেল একদম বেসিক লেভেলৰ ফৰ্মুলা মই আজি ক্লাছৰ ষ্টাৰ্টিংতে শিকাইছিলো সাম ইকুৱেল কি আছিলে এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা এভাৰেজ ইনটু n এৰে ইয়াতে যদি চোৱা মই যদি বিচাৰো যে 10 জন ল'ৰাৰ বয়সৰ যোগফল কিমান উলিয়াব পাৰিম নে আৰামছে পাৰিম 10 জন ল'ৰাৰ বয়সৰ যোগফল এভাৰেজ কিমান দিয়া আছে 20 এনৰ ভ্যালু কিমান 10 জন ল'ৰা মানে ইয়াতে আমাৰ ডাইৰেক্টলি आंसर আহি যাব এভাৰেজ আছে 20 পুৰণ n আছে 10 মানে 200 200 হৈছে আমাৰ কি 200 হৈছে আমাৰ 10 জন ল'ৰাৰ বয়সৰ যোগফল এইটো হৈছে 10 জন ল'ৰাৰ বয়সৰ যোগফল হে ঠিক আছে 10 জন ল'ৰাৰ তাৰ পিছত কি কৈছে এজন ল'ৰা গুচি গ'ল মানে কি মানে 9 জন হৈ গ'ল এতিয়া এই 9 জন ল'ৰাৰ বয়স কিমান 18 9 জন ল'ৰাৰ 18 মানে ইয়াৰ পৰা আমি 9 জন ল'ৰাৰ বয়সৰ যোগফলটো পাৰিম নে ওলাব ইজিলি পাৰিম তো 9 জন ল'ৰাৰ বয়সৰ যোগফল কিমান হ'ব সাম ইকুৱেল আমাৰ আহিব 9 এনৰ ভ্যালু কিমান হ'ব এনৰ ভ্যালু হ'ব 9 আৰু বয়স কিমান 18 হয় না নাই 18 9 গুণ কিমান 18 10 গুণ 180 180 ৰ পৰা 20 গলে 160 162 162 তো আমি 18 9 গুণ গম পালো 162 এতিয়া আমি এইটো কি হয় 162 যে এজন ল'ৰা গুচি যোৱাৰ পাছত কিমান হৈছে বয়স 2 বছৰ কমি গৈছে মানে 18 এইটো হৈছে এভাৰেজ তো আমি কি লিখিছো ইয়াতে 9 * 18 যদি কেতিয়াবা এনেকুৱা সিচুৱেশন আহে যে এজন ল'ৰা জইন কৰিছে মানে যোগফল কিমান হ'ব সাম ইকুৱেল হ'ব 11 জইন কৰিছে ন 11 জন ল'ৰা পুৰণ কিমান পুৰণ হ'ব হে 18 কাৰণ 2 বছৰ কমি গৈছে ন জইন কৰাৰ পাছতো তো ইয়াৰে কাৰেক্ট আনসাৰ কিমান হ'ব 11 10 গুণ 180 তাৰ পিছত আকৌ 198 ক্লিয়াৰ 198 মানে এজন ল'ৰা যেতিয়া জইন কৰিছে জইন কৰাৰ পাছত সিহঁতৰ বয়সৰ যোগফল হৈছে 198 এজন ল'ৰা যেতিয়া গুচি যোৱাৰ পাছত সিহঁতৰ বয়সৰ যোগফল হৈছে 162 আমাক এতিয়া কুৱেশ্যন কৰিছে যে নতুনকৈ অহা ল'ৰাজনৰ বয়স কিমান নতুনকৈ জইন কৰাজনৰ বা নতুনকৈ যোনে লেফট গৈছে তাৰ বয়সৰ পৰিমাণ কিমান তো তাৰ কাৰণে আমি কি কৰিম আমি অলৰেডি গম পাও যে 10 জন ল'ৰাৰ আছিলে 200 10 জন ল'ৰাৰ বয়স আছিলে 200 ঠিক আছে 10 জন ল'ৰাৰ 200 আছিলে ইয়াতে কি দেখি আছো ইয়াতে আমাৰ কি দেখি আছো 9 জন ল'ৰাৰ বয়স হৈছে 162 ঠিক আছে 9 জন ল'ৰাৰ বয়স হৈছে 162 মানে কিমান কমি গ'ল চোৱা 200 আছিলে 10 জন ল'ৰাৰ আৰু 162 হৈছে 9 জন ল'ৰা মানে কমি কিমান গৈছে তাই আমি দেখিবলৈ পাই আছো কমি গৈছে 38 ইয়াৰ্স আৰু এই 38 ইয়াৰ্সটো কি হয় এইটো হৈছে যোনজন মানুহ গুচি গৈছে ঠিক আছে লেফট লোৱা মানুহজন আৰু আমাক যদি কুৱেশ্যন কৰে যে জইন কৰা মানুহজনৰ বয়স কিমান তো জইন কৰা মানুহজনৰ বয়স আমি কেনেকৈ উলিয়াম তাৰ কাৰণে আমি চাম চোৱা আমাৰ আগতে আছিলে 200 আগতে 10 জন মানুহৰ আছিলে 200 যেতিয়া এজন মানুহ জইন কৰিছে 11 জন মানুহ হৈ গ'ল জইন কৰাৰ লগে এভাৰেজ কিমান হৈছে এভাৰেজ হৈ গৈছে আমাৰ 18 এভাৰেজ 18 এইটো জইন কৰাৰ ক্ষেত্ৰত একচুয়ালি পসিবল নহব কাৰণ এটো মাইনাসত আহি গৈছে আমি এনেকৈ ক'ব পাৰো যে যোনজন মানুহ জইন কৰিছে তাৰ এভাৰেজ তাৰ বয়সটো এতিয়া এইটো ক্যালকুলেশনৰ মতে আমাৰ আহিব -2 ঠিক আছে আশা কৰো বুজি পালা যেটো পসিবল নহয় বাট এইটো কোৱেশ্চনৰ কাৰণে আমাৰ ভ্যালুটো মিলানে কাৰণে এনেকুৱা হৈছে আমি এইটো 2 বছৰ কমাব নোৱাৰিম ঠিক আছে যদি আমাৰ এজন মানুহ জইন কৰে তেতিয়াহলে 2 বছৰ বয়স কমিবই নোৱাৰে বয়স মিনিমাম 1 বছৰহে কমিব তাতকৈ বেছি নকমে ওকে তো এটা যদি 2 বছৰ কমাই দিও বেছিয়ে কমি গৈছে এখানে মিলা নাই বা আমি এটা কাম কৰিব লাগিব এই এভাৰেজ যোনটো প্ৰথমতে আছিল এইটো বঢ়াব লাগিব তেতিয়াও মিলিব তো এতিয়া আমি ইয়াতে দেখিলো যে -2 আমি এনেকৈ ক'ব পাৰো যদি আমি বেছি ক্লিয়াৰিটি ল'ব বিচাৰো যে নতুনকৈ জইন কৰা মানুহজন কি জন্মই হোৱা নাই 2 বছৰ বাকি আছে জন্ম হ'বলে সেইজন মানুহক জইন কৰা বুলি কৈছে বুজি পাইছা সেইজন মানুহক জইন কৰা বুলি কৈছে যে মোক মানুহজনো আছে এইফালে সেইটো মানুহ জন্মই হোৱা নাই 2 বছৰ আছে এনেকুৱা টাইপৰ কথা ওকে নেক্সট আমি এইটো কেইটামান কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যনত তোমালোকক যদি ৰিপ্লেচমেন্টও কয় তোমালোকে পাৰিবা তোমালোকক যদি লেফট কয় মই অলৰেডি কৰালো লেফটৰ কাৰণে কি হয় লেফট বুলি ক'লে এজন ল'ৰা কমাই দিবা বাকি ইয়াতে যদি ডিক্ৰিজ বুলি কয় যে 2 বছৰ কমি গৈছে তো 20 ৰ পৰা 18 হ'ব ইনক্ৰিজ বুলি ক'লে কি হ'ব 20 ৰ পৰা 21 হ'ব ঠিক আছে যদি জইন কৰা বুলি কয় সেম কনসেপ্ট 10 জন ল'ৰা আছিল 11 জন হ'ব যদি দুজন জইন কৰা বুলি কয় 12 হ'ব দুজন নকয় বাৰু জেনাৰেলি এজনে জইন কৰা বুলি ক'ব এটা কেইটামান কুৱেশ্যন আছে তোমালোকে ট্ৰাই কৰিব পাৰিবা এইটো এটা কুৱেশ্যন the average age of 39 students and a teacher of a class are 11 years 39 student আছে আৰু এজন টিচাৰ আছে ঠিক আছে
টিচাৰ নহয় 39 ষ্টুডেণ্টৰ আমাক কৈছে 39 ষ্টুডেণ্টৰ আমাক কৈছে আৰু এণ্ড টিচাৰ অফ এ ক্লাছ আৰ 11 ইয়াৰ্ছ এজন টিচাৰো আছে 39 জন ষ্টুডেণ্ট আছে আৰু এজন টিচাৰ আছে মানে আলটিমেটলি 40 জন মানুহ আৰু এই 40 জন মানুহৰ কিমান বুলি কৈছে 11 বুলি কৈছে চোৱা দেই লিখাৰ ফৰ্মেটটো চোৱা 40 জন মানুহৰ 11 বছৰ এইটো মই এভাৰেজ লিখিছো এইটো ইয়াতে লিখিছো এভাৰেজ 40 জন মানুহৰ 11 তাৰপিছত কি কৈছে ইফ দ্য এজ অফ দ্য টিচাৰ এক্সক্লুডেড যদি আমি টিচাৰজনৰ বয়সটো গুচাই দিওঁ মানে আলটিমেটলি টিচাৰজনক আঁতৰাই দিব কৈছে মানে 40 জন মানুহ আছিলে 39 জন ছাত্ৰ এজন টিচাৰজনক গুচাই দিলে কিমান হ'ব 39 ঠিক আছে টিচাৰজনক গুচাই দিলে 39 কি হ'ব ষ্টুডেণ্ট হ'ব আৰু লগতে কি কৈছে এভাৰেজ এজ অফ দ্য ক্লাছ ইজ ৰিডিউসড বাই 1 মানে এভাৰেজটো কি হ'ব আগতে আছিলে 11 কমি যাব 10 হৈ যাব ক্লিয়াৰ এভাৰেজটো আগতে আছিলে 11 এতিয়া হৈ যাব 10 আমাক কৈছে হোৱাট ইজ দ্য এজ অফ দ্য টিচাৰ তো চোৱা আমি যদি ইয়াতে 40ৰ লগত 11টো পূৰণ কৰো কিমান আহিব 440 এইটো কি হয় এইটো হৈছে এই 40 জন মানুহৰ বয়সৰ যোগফল এই 40 জন মানুহৰ বয়সৰ যোগফল এইটো ঠিক কেনেদৰে 39ৰ লগত 10 পূৰণ কৰিলে কি পাম 390 এইটো কি হয় 390 হৈছে 39 জন ষ্টুডেণ্টৰ বয়সৰ যোগফল এইটো হৈছে 39 ষ্টুডেণ্টৰ সাম আৰু এইটো হৈছে 40 ষ্টুডেণ্ট নহয় 39 ষ্টুডেণ্ট প্লাস টিচাৰ এতিয়া ইয়াৰে যে গ্যাপটো আহিছে এই গ্যাপটো কিহৰ কাৰণে আহিছে কাৰণ টিচাৰজন গুচি গ'ল ন আগতে টিচাৰো আছিলে ইয়াতে এতিয়া ইয়াতে টিচাৰ নাই মানে টিচাৰজনৰ এজ কিমান 50 ইয়াৰ ক্লিয়াৰ টিচাৰজনৰ এজ কিমান 440 পৰা -390 50 ইয়াৰ্স 50 ইয়াৰ্স যে টিচাৰজনৰ এজ তো আলটিমেটলি কথাটো বহুতেই ইজি আমাক ইয়াতে লেফট কৈছে লেফট কোৱা কাৰণে আমি কি কৰিছো -1 যদি জয়েন কৰিলেহেঁতেন +1 কৰিলো হয় লগতে ইয়াতে এভাৰেজটো কি কৈছে ইয়াতে কৈছে 1 বছৰ ডিক্ৰিজ মানে -1 কমি যোৱা বুলি কৈছে ন ৰিডিউস কৈছে এক্সক্লুডেড দ্য এভাৰেজ এজ অফ দ্য ক্লাছ ইজ ৰিডিউসড বাই 1 ইয়াৰ বাই 1 ৰিডিউস হৈছে কমি গৈছে তো কমি যোৱা বুলি কোৱা কাৰণে 11 পৰা 1 মাইনাস 2 বছৰ কমা বুলি ক'লে 2 মাইনাস কৰিলো হয় ইনক্ৰিজ হোৱা বুলি ক'লে প্লাস কৰিলো হয় দ্যাটস ইট ওকে জাস্ট তোমালোকে সকলোৱে ইয়াৰে পাছত যেটো কোৱেশ্চন আছে এটা ট্ৰাই কৰা নেক্সট কোৱেশ্চন ওকে খতম তো এটা তোমালোকে কি কৰিব লাগে আজিৰ ক্লাছত মই গোটেইখিনি টাচ কৰিলো বেসিক লেভেলৰ কোৱেশ্চন লগতে নেক্সট আহিব কনজিকিউটিভ নাম্বাৰ তোমালোকে মন কৰিব লাগিব এৰিথমেটিক প্ৰগ্ৰেছন আৰু তাৰ পাছতে মন কৰিব লাগিব লেফট জয়েন আৰু ৰিপ্লেসমেন্ট এতিয়া আমাৰ নেক্সট আহিব আকৌ নেক্সট ক্লাছত সাগে পার্সেন্টেজ আছে তো বি কেয়ারফুল সকলে ৰেডি থাকিবা ৰেগুলাৰলি ক্লাস আহি আছে অহাকালি তোমালোকে আজি তো এইটো ভিডিও পাই যাবা 7টা বজা এটলিষ্ট 7-8টা বজাৰ ভিতৰত পাই যাবা তাৰ পাছত নেক্সট যেতিয়া ক্লাস আহিব নেক্সট ডে অহাকালি তোমাৰ 3টা ভিডিও আহিব তো একদম ৰেডি থাকিবা নেক্সট ডে এপ্ৰক্সিমেটলি ধৰিলা 10টা বজাৰ এটা আহিব 10টা বজাৰ এটা আহিব ঠিক আছে মৰ্নিং হাফৰ এটা আহিব 10 AM বুলি ধৰি থোৱা এটা ভিডিও মই আপলোড কৰিম এপ্ৰক্সিমেটলি 3 PM ঠিক আছে 3 PM ৰ এটা থাকিব আৰু এটা ভিডিও তোমালোকৰ থাকিব এপ্ৰক্সিমেটলি 6 to 7 ঠিক আছে 6 to 7 ৰ ভিতৰত থাকিব এটা তো এইখিনি 3টা ভিডিও অহাকালি যাব 3টা ভিডিও মানে আলটিমেটলি 3টা চেপ্টাৰ ঠিক আছে বি কেয়ারফুল তো ধুনিয়াকৈ ৰেডি থাকিবা গোটেইখিনি চেপ্টাৰৰে ধুনিয়া ৰিভিজন হৈ আছে বাকি কোৱেশ্চন প্ৰেক্টিস তোমালোকে নিজৰ ফালৰ পৰা কৰিব পাৰিবা বেলেগ বহুত সোৰ্স আছে সবৰে পৰা প্ৰেক্টিস হ'ব ৰিভিজনৰ কাৰণে যে আমি সিলেক্টিভলি গোটেইখিনি পঢ়িছো না নাই ঠিক আছে হেতুৰ কাৰণে তোমালোকে ইয়াতে গোটেইখিনি কৰিবা এতিয়া তোমালোকে সব গম পাই যাবা যে আমাৰ গোটেইখিনি হৈ আছে না নাই কৰবাত কিবা ৰৈ আছে নেকি কোনোবা এটা পইণ্ট ৰৈ গৈছে নেকি এতিয়া নেক্সট যদি আমি পার্সেন্টেজৰ কথা কওঁ তাৰ আমাৰ স্যালাৰি বেসড কোৱেশ্চন আছে তাৰ আমাৰ মাৰ্ক বেসড কোৱেশ্চন আছে পপুলেশন বেসড কোৱেশ্চন আছে ইলেকশন বেসড কোৱেশ্চন আছে বহুত ধৰণৰ কোৱেশ্চন আছে তো গোটেইখিনি কৰিব লাগিব ওকে আৰু লগতে তোমালোকক এডভাইস কৰো যদি কোনোবাই প্ৰফিট এণ্ড লস একদম বেসিক লেভেলৰ পৰা চাব বিচাৰা প্লেলিষ্ট বনোৱা আছে চাব পাৰা ওকে তো আজিৰ ক্লাছত মই ইয়াতে সামৰণি মাৰিছো যদি কোনোবাই মক টেষ্ট দিব বিচাৰা মক টেষ্ট আমাৰ ইউকুইবেটৰ আছে 23টা মক টেষ্ট আছে যদি কোনোবাই ইন্টাৰেস্টেড হয় লৈ ল'ব পাৰা কাৰণ এক্সামলৈকে বেছি দিন নাই ওকে লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ এভৰিওয়ান